স্বাগতম জানাইছো সকলোকে মই পৰাগমণি আদিত্য আৰু আজিৰ গুৰুত্বপূৰ্ণ বিষয় এই যে কোভিডৰ মহামাৰীৰ সময় অতিমাৰীৰ সময় এই সময়ছোৱাত আমি সকলোৱে দেখিছো যে বহু লোক দুৰ্যোগত আক্ৰান্ত হৈছে ভয়ংকৰ বিপদত পৰিছে অৰ্থনৈতিক অৱস্থা শোচনীয় হৈ পৰিছে আৰু যোগাযোগৰ অসুবিধাৰ বাবে বিশেষকৈ সান্ধ্য আইন দীঘলীয়া সময়ৰ কাৰণে সান্ধ্য আইন বহু লোক অসুস্থ হৈ পৰিছে কণ্টেইনমেণ্ট জোন কোৱাৰেণ্টাইন হৈ থাকিবলগীয়াৰ কাৰণে হোম আইচোলেশ্যন হৈ থাকিবলগীয়াৰ কাৰণে হস্পিটেলত একাংশ লোক থাকিবলগীয়া হোৱাৰ বাবে বা এই সময়ছোৱাত কৰ্মসংস্থাপন হেৰুৱাই বা কৰ্মসংস্থাপন নথকাৰ বাবে দৈনিক জীৱিকা নথকাৰ বাবে উপাৰ্জনৰ সুবিধা নথকাৰ বাবে বহু লোক বিপদত পৰিছে এই জটিল সময়ছোৱাত বিভিন্ন লোকে সহায়ৰ হাত আগবঢ়াইছে চৰকাৰে আগবঢ়াইছে বিভিন্ন ব্যক্তিয়ে আগবঢ়াইছে বিভিন্ন সংগঠনে আগবঢ়াইছে আৰু এই সময়ত আচলতে সকলোৱে সকলোৰে সৈতে একেলগে কান্ধত কান্ধ মিলাই থিয় দিছে যাতে দুৰ্যোগৰ দিনত কোনো বিপদত পৰিব নালাগে এসাঁজ আহাৰৰ পৰা বঞ্চিত হ'বলগীয়া নহয় এই সময়ছোৱাত এনে সেৱা আগবঢ়োৱা মোৰ সৈতে আছে 10 গৰাকীকৈ যুৱতী মহিলা নাৰী 10 গৰাকীকৈ আছে মুঠতে মোৰ সৈতে এই মুহূৰ্তত ষ্টুডিঅ'ত আৰু তেখেতসকলে যোৱা সময়ছোৱাত অসমত এই কোভিড জটিলতা হোৱাৰ সময়ছোৱাত দীঘলীয়া সময়ছোৱাত পাৰ্যমানে সহায় আগবঢ়াইছে আৰু মই তেখেতসকলক পৰিচয় কৰি দিব বিচাৰিছোঁ মই প্ৰথমৰ পাইছোঁ এই যিসকল ব্যক্তি যিসকলে এই সময়ছোৱাত দুৰ্যোগৰ সময়ছোৱাত বিভিন্ন পৰ্যায়ত সহায় আগবঢ়াইছে বিভিন্ন পৰ্যায়ত নিজকে জড়িত কৰি তুলিছে আৰু কোভিডৰ বিৰুদ্ধে যিখন সংগ্ৰাম এই সংগ্ৰামখনত তেখেতসকলে নিজেও এগৰাকী সৈনিক ৰূপত অৱতীৰ্ণ হৈছে মই স্বাগতম জনাইছোঁ অৰ্চনা বৰঠাকুৰ ডাঙৰীয়ানী অৰ্চনা বৰঠাকুৰে প্ৰিয় বন্ধুৰ সহায়ত সহযোগিতা আগবঢ়াইছে অৰ্চনা বৰঠাকুৰ ডাঙৰীয়ানী আপোনাক স্বাগতম জনাইছোঁ আৰু অৰ্চনা বৰঠাকুৰে বিভিন্ন সময়ত বিভিন্ন পৰিয়াললৈ বিভিন্ন ব্যক্তিৰ সহায় সহযোগ লৈ যি সহায় বিশেষকৈ খাদ্য সামগ্ৰী ইত্যাদি আগবঢ়াইছে নিজে ৰান্ধিও বা এনেধৰণে খাদ্য সামগ্ৰী যোগান ধৰিছে মই স্বাগতম জনাইছোঁ মোৰ সৈতে জ্যোতি ভূঞা ডাঙৰীয়ানী আছে জ্যোতি ভূঞা ডাঙৰীয়ানী আপোনাকো স্বাগতম জনাইছোঁ জ্যোতি ভূঞা ডাঙৰীয়ানীয়ে এই সময়ছোৱাত যিসকল লোক আছে ঘৰত আবদ্ধ হৈ পৰিছে বা অন্যান্য লোকসকল আছে তেখেতসকলৰ বাবে পুৱাই বজাৰ কৰি খাদ্য সামগ্ৰী খাদ্য আহাৰ প্ৰস্তুত কৰি নিজে দি অহাৰ ব্যৱস্থা কৰে আৰু এনেদৰে ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিছে দীঘলীয়া সময় ধৰি দি আছে মোৰ সৈতে আছে দিশা নেওগ ডাঙৰীয়ানী আপোনাকো স্বাগতম জনাইছোঁ দিশা নেওগ তেখেতে নিজে এই সময়ছোৱাত যিসকল লোক আক্ৰান্ত হৈ পৰিছে ঘৰে ঘৰে যাতে সময়মতে খাদ্য সামগ্ৰী পাই ঘৰে ঘৰে যাতে উপস্থিত হ'বগৈ পাৰে কোনো বিপদ নহয় তাৰ বাবে চেষ্টা কৰি আছে মোৰ সৈতে অঞ্জলি বৰা ডাঙৰীয়ানী আছে আপোনাকো স্বাগতম জনাইছোঁ অঞ্জলি বৰাই এই সময়ছোৱাত অতি এক গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে যিসকল লোক বিপদগ্ৰস্ত লোক তেওঁলোকৰ উপৰিও পথৰ দাঁতিত থকা কুকুৰ ইত্যাদি জীৱ জন্তুৰ বাবেও বিভিন্ন ধৰণৰ খাদ্য বা এনেধৰণৰ সামগ্ৰী আগবঢ়াইছে মই আপোনাকো স্বাগতম জনাইছোঁ মোৰ সৈতে আছে ধৰিত্ৰী কলিতা ডাঙৰীয়ানী আপোনাকো স্বাগতম জনাইছোঁ ধৰিত্ৰী কলিতায়ো এই সময়ছোৱাত জীৱ জন্তু বিশেষকৈ দুৰ্যোগত হোটেল ইত্যাদি বন্ধ হৈ পৰিছে ৰেষ্টুৰেণ্ট বন্ধ হৈ পৰিছে পদপথত যি কুকুৰ বিভিন্ন জীৱ জন্তু থাকে বিভিন্ন ধৰণৰ অসুবিধা হৈছে কি ঘটনা দুৰ্ঘটনা ইত্যাদিটো কোনো চকু কাণ দিবলৈ বা এনেধৰণৰ উপযুক্ত পৰিচৰ্যাৰ পৰা বঞ্চিত হৈ পৰিছে এই সময়ছোৱাত সেৱা আগবঢ়াই আছে আপোনাকো স্বাগতম জনাইছোঁ আৰু মোৰ সৈতে সংযুক্ত হৈছে আইমী বৰুৱা ডাঙৰীয়ানী অভিনেত্ৰী আপোনাকো স্বাগতম জনাইছোঁ আইমী বৰুৱাই নিজৰ উদ্যোগত ঘৰতে ৰান্ধি খাদ্য সামগ্ৰী বা ৰেচন ইত্যাদি দিবৰ বাবে চেষ্টা কৰিছে দি আহিছে যোৱা দীঘলীয়া দিন ধৰি দি আহিছে আৰু এই খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ উপৰিও দেখিবলৈ পোৱা গৈছে যে বিভিন্ন স্থানত বান্দৰ বিশেষকৈ কংক্ৰিটৰ অৰণ্যত মন্দিৰসমূহৰ আশে পাশে মানুহৰ পৰা খাদ্য সামগ্ৰী ইত্যাদি পায় আৰু তেনেকৈ বান্দৰ বা অন্যান্য জীৱ জন্তু চলি থাকে তাৰ বাবেও বিভিন্ন খাদ্য সামগ্ৰী প্ৰেৰণ কৰি আহিছে মই আপোনাকো স্বাগতম জনাইছোঁ আৰু আপোনালোকে সকলোৰে বাবে এটা গুৰুত্বপূৰ্ণ কথা যে প্ৰচাৰ কোনো বিচৰা নাই মই এই শ্ব'টোৰ বাবে সকলোকে মাতোতে এটা কথা কৈছে যে বেছি ভাগ সময়তে যে আহিবলৈ বিচৰা নাই নিজৰ কথা ক'বলৈ বিচৰা নাই কিন্তু আমিও NK TVৰ ফালৰ পৰা ভাবিছোঁ যে এখেতসকলক যদি মই এবাৰ পৰিচয় কৰি দিওঁ আন বহু লোক আগবাঢ়ি আহিব পাকঘৰত ৰন্ধা বঢ়া কৰি থকা মানুহগৰাকীও কেনেকৈ সহায় কৰিব পাৰে বিভিন্ন স্তৰত বিভিন্ন পৰিসৰত সহায় কৰিব পাৰে এই কথাটোৰ বাবে বহু লোক নিশ্চিতভাৱে উদ্বুদ্ধ হ'ব আৰু আসমা বেগম ডাঙৰীয়ানী আপোনাকো স্বাগতম জনাইছোঁ আসমা বেগম ডাঙৰীয়ানীও এইবাৰ লকডাউন নহয় আগৰবাৰ লকডাউনটো দেখিবলৈ পোৱা গৈছে যে বান্দৰ পদপথৰ কুকুৰ গৰু ইত্যাদিৰ বাবে বিভিন্ন খোৱাৰ আটাইতকৈ সমস্যা হৈছে জীৱ জন্তু কুলৰো সমস্যা হৈছে তাৰ বাবেও বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদান কৰি আহিছে নিজে গৈছে বিভিন্ন সময়ত দিছে আৰু মনালিছা বৰুৱা আছে মোৰ সৈতে মনালিছা বৰুৱা আপোনাকো স্বাগতম জনাইছোঁ মনালিছা বৰুৱাইও সদিছাৰ উপসভানেত্ৰী হয় তেখেতেও বিভিন্ন সময়ত এই যি দুৰ্যোগ আক্ৰান্ত সকলৰ বাবে সহায় সহযোগ আগবঢ়াইছে আপোনাকো স্বাগতম জনাইছোঁ আৰু পলাক্ষী দলবৰুৱা আমাৰ সৈতে সংযুক্ত হৈছে আৰু তুলিকা দেৱী সংযুক্ত হৈছে সকলোকে মই স্বাগতম জনাইছোঁ আৰু মই আৰম্ভ কৰিব বিচাৰিছোঁ মই প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছোঁ জ্যোতি ভূঞা ডাঙৰীয়ানীৰ পৰা
আপুনি নিজে এগৰাকী মহিলা ৰূপে নিজে নিজৰ ঘৰতে ৰন্ধা বঢ়া কৰে যিমান সম্ভৱ আপুনি নিজে ৰান্ধি আপুনি আজি কিছু দিনৰ পৰা বা দীঘলীয়া সময় ধৰি আহাৰ বিতৰণ কৰি আছে কেনেদৰে আগবাঢ়িছে কিমান লোকক এতিয়ালৈকে সহায় কৰিব পাৰিছে আৰু দৈনিক কিমান লোকে আপোনাৰ পৰা আহাৰ পাইছে নমস্কাৰ মই প্ৰথমতে আৰম্ভ কৰোঁতে 7জন আছিলে মানে 14 তাৰিখে পোষ্টটো দিছোঁ আৰু লগে লগে 7জন আৰম্ভ কৰিলোঁ তাৰপিছত এতিয়া দৈনিক মই 25ৰ পৰা 46লৈকে মই দি আছোঁ আৰু মানে মানুহ হিচাপত কৈছোঁ ব্যক্তি হিচাপত মই নিজে 6টা বজাত উঠি পালে লগে লগে বহাই দিওঁ 9টা বজালৈকে মই আজৰি হৈ যাওঁ 9টা বজাৰ পিছত মই 10:30টাত মই ওলাই যাওঁ ওলাই গৈ যিখিনি হোম কোৱাৰেণ্টাইন হৈ আছে সেইখিনিক দিলোঁ তাৰপিছত ভিক্ষাৰী চিখাৰী যিখিনি থাকে তেনেকৈ দিওঁ আৰু যাকে য'তে যেনেকৈ পালোঁ কিছুমান মোৰ ঘৰলৈকো আহি যায় তেওঁলোককো তেনেকৈ মই বিলাই দি আছোঁ যিখিনি পাৰিছোঁ মই নিজৰ ব্যক্তিগত হিচাপত মই কৰি আছোঁ গতিকে নিজৰ সামৰ্থ্য অনুসাৰে মই এইখিনি দিওঁ কামখিনি কোনে কৰে গোটেই দিয়া মানে ৰন্ধা বজাৰ কৰাৰ পৰা ৰন্ধা বঢ়া মই নিজে কৰোঁ বজাৰ কৰাখিনি ধৰক মোৰ বোৱনী মোৰ ফেক্টৰী এটা আছে বুটিক এখন আছে এতিয়াতো বন্ধ হৈ আছে বুটিকৰ বোৱনী এজন মোৰ লগতে আছে সেই বজাৰখিনি আনি দিয়ে বজাৰখিনি ইমান দিগদাৰ নহয় বাকী আহেই দেখোন ঘৰলৈকে মাছ চাছ এইখিনি গোটেই ঘৰলৈকে আহে গতিকে তেনেকৈ মই অকল বৃহস্পতিবাৰৰ দিনাখন নিৰামিষ দিওঁ বাকীখিনি আমিষে দি আছোঁ তেনেকৈ মোৰ মিলি গৈ আছে একো অসুবিধা হোৱা নাই প্ৰতিদিনে আপুনি 15 তাৰিখৰ পৰা দি আছে হয় হয় মই 14 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ 14 তাৰিখৰ পৰা আপুনি সকলোকে প্ৰতিদিনে মই দি আছোঁ মই লাঞ্চটো দিওঁ আৰু স্নেক্সটো দি আছোঁ 7টা পৰিয়ালৰ পৰা আহি কিমান মোৰ এতিয়া 23 হৈ গৈছে মানে হেৰি পৰিয়াল হিচাপত কিছুমান 23টা পৰিয়ালক প্ৰতিদিনে দি আছে আপুনি হয় হয় তাৰ মাজত কেতিয়াবা কিছুমানৰ যেতিয়া নিগেটিভ আহে কাৰণ বহুত দিন হৈ গ'ল সেইখিনি ড্ৰপ হয় আকৌ যিখিনি পজিটিভ আহে এড হৈ গৈ আছে কাৰণ মই দিছপুৰ এৰিয়া বুলি দিছোঁ দিছপুৰ এৰিয়াত গোটেইখিনি বহুতখিনি পৰেতো গতিকে গোটেই সেই এৰিয়াৰ পৰা কণ্টেক্ট নাম্বাৰ দিয়া হৈছে ফেচবুকত তেনেকৈ আহি আছে ডেইলি আৰু গৈ ঘৰতে দি আহে মই ঘৰে ঘৰে গেটতে দি থৈ আহোঁ কিছুমান ছেকেণ্ড থাৰ্ড ফ্ল'ৰ থাকে মুখত দি থৈ আহোঁ মই আহি পেলাই গাড়ীত বহি ফোনটো কৰোঁ তেতিয়া তেওঁলোকে নিবলৈ আহে সেইখিনি সময়লৈকে মই ৰৈ থাকোঁ অৰ্চনা বৰঠাকুৰ কেনেদৰে আগবাঢ়িছে আমি দেখি আছোঁ আপুনি যোৱা লকডাউনৰ সময়ছোৱাটো দেখিছোঁ এইবাৰো এতিয়া খাদ্য আইন আৰু এই পৰিস্থিতিত দৈনিক আপোনালোকে খাদ্য সামগ্ৰী বিতৰণ কৰি আছে আৰু ৰন্ধা আহাৰো আপোনালোকে বিতৰণ কৰি আছে হয় ধন্যবাদ জনাইছোঁ আচলতে যোৱা বছৰ যিটো পৰিস্থিতি হ'ল তেতিয়াৰ পৰাই আমি কিছু পৰিয়ালৰ দায়িত্ব ল'ব লগা কথা এটা আহি পৰিছিল মাৰ্চৰ চাগে 27 তাৰিখ মানৰ পৰা আমাৰ আৰম্ভ হৈছিল যোৱা বছৰ আৰু মানে আমি সেইটো সময়ত প্ৰায় 3700 পৰিয়ালৰ ওচৰলৈকে আমি গৈছিলোঁ আৰু এইটো গোটেই অসম জুৰি আমি চেষ্টা কৰিছিলোঁ তাৰপিছত ভাবিলোঁ পৰিস্থিতি কিজানি অলপ ভাল হৈছে আমি আমাৰ কামবিলাকৰ মাজলৈ যাবলৈ যত্ন কৰোঁতে আকৌ বিহুৰ পিছৰ পৰাই এইটো পৰিস্থিতি আৰম্ভ হ'ল আমাৰ 27 এই মে'ৰ দিনাখন এমাহ হৈছে এই নতুন এইটো যিটো পৰিস্থিতি তাত আকৌ আমি যেতিয়া কাম আৰম্ভ কৰিলোঁ এমাহ হৈছে আমাৰ এইবাৰ আমি কি কৰিছোঁ প্ৰত্যেকটো পৰিয়ালৰ কাৰণে এমাহৰ ৰেচন আৰু হাইজিন কিট এইটো দিবলৈ যত্ন কৰিছোঁ আৰু এইটো আচলতে এনেকুৱা এটা পৰিস্থিতি হৈছে যে মানুহে ইমান বেয়া লগাকৈ ফোন কৰে যে বাইদেউ খাবলৈ একো এটা নাই মাক মই নিজে মাক মইতো লঘোণে থাকিব পাৰিম মোৰ 10 বছৰীয়া ছোৱালীজনীৰ কাৰণে কিবা অকণমান দিব নেকি মই এটা ফোন নাম্বাৰ এটা দি দিছিলোঁ আচলতে ছ'চিয়েল মিডিয়াত যে যোনে ভোকত থাকে যাৰে অভাৱ হৈছে অন্ততঃ ফোন এটা কৰিব যত্ন কৰিম কিবা অকণমান কৰিবৰ কাৰণে সেই এপ্ৰিলৰ 27 তাৰিখৰ পৰা যে আৰম্ভ কৰিলোঁ প্ৰতিদিনে অতি কমেও 10টা পৰিয়ালৰ ওচৰলৈ আমি গৈছোঁ 10টা পৰিয়ালক আমি খাদ্য সামগ্ৰীৰ যোগান ধৰিছোঁ হাইজিন কিট দিছোঁ আৰু কেতিয়াবা আমি ঔষধ পাতিও দিবলগীয়া হৈছে কিছুমান বিশেষ অসুখ আছে যিবিলাকৰ হয়তো এতিয়া ঔষধ পাতিৰো তেওঁলোকৰ অভাৱ হৈছে তেনেকুৱা পৰিয়ালবিলাকলৈ আমি ঔষধ পাতিৰো ব্যৱস্থা কৰিছোঁ কিন্তু এই যে ৰান্ধি কিবা খোৱা দিম এই কথাটো আচলতে মই খুব ভবা নাছিলোঁ কাৰণ একেবাৰে আহৰিয়ে পোৱা নাছিলোঁ কিন্তু কিছুমান এনেকুৱা মানুহে ফোন কৰিলে যে বাইদেউ কোভিড হৈ আছে পৰিয়ালত 3জনমান আইচোলেশ্যনত আছে মই নিজে হস্পিটেলত কিবা এটা কৰিব পাৰিব নেকি আচলতে না বুলি ক'বলৈ মনে নকয় গতিকে মোৰ ঘৰত কোনো সহায়কাৰী নাই মই ৰাতিপুৱা 4:30টাত শুই উঠি মই নিজৰ কামখিনি য়োগা কৰাৰ পিছতে মই ৰন্ধা কামটো আৰম্ভ কৰোঁ কৰি পেলাই আমি এতিয়ালৈকে কালি আমাৰ 30জন মানুহক আমি দিছোঁ হাইয়েষ্ট 30জন প্ৰথম আৰম্ভ কৰিছিলোঁ 6জনৰ পৰা এতিয়া কালি 30জন হৈছে দি আছোঁ আৰু মই এটা কথা লক্ষ্য কৰিছোঁ যে তেওঁলোকৰ মানে ৰুচিটো একেবাৰে নোহোৱা হৈ যায় খাব নোৱাৰে সেইকাৰণে মই যত্ন কৰিছোঁ কি খালে মানে তেওঁলোকৰ হয়তো মুখখনত অকণমান ৰুচি আহিব খাবলৈ মন যাব
জনা মানুহক ফোন কৰি সুধো যে কি খালে ভাল হ'ব কালি এগৰাকী বাইদেৱে মানে মোৰ মাৰ লগৰ এগৰাকী বাইদেৱে ক'লে যে কুজি থেকেৰাৰে কিবা এটা ৰান্ধি দিয়াচোন খাবলৈ মানে মন যাব সেই কথাবিলাকলৈ লক্ষ্য কৰিছোঁ আৰু পৰিস্থিতি এনেকুৱা ইমান বেছি মানুহ অভাৱত আছে আজি আমি হেঙেৰাবাৰীৰ পাহাৰৰ ওপৰৰ কিছু পৰিয়ালত দিছোঁ এগৰাকী অতি তেওঁ বয়স হৈছে মানুহগৰাকী তেওঁৰ লগত এটা ল'ৰা আছে ল'ৰাটোৱে চকুৰে নেদেখে আৰু মানুহগৰাকী মানে বহুত বয়স হৈছে 70 বছৰ ওপৰৰ তেওঁলোকৰ যিটো অৱস্থা দেখিলোঁ মানে আচলতে কি এটা পৰিস্থিতিলৈ আমি গৈ আছোঁ সেই কথাটো ভাবি ভয় হৈছে তাৰমানে তথাপি যত্ন কৰি আছোঁ এই সময়ছোৱাত আচলতে মানুহৰ বিপদ সাংঘাতিক আৰু বহু মানুহৰ হয়তো কথা আমি গম পোৱা নাই আমাৰ পৰা চকুৰ নজৰৰ পৰা দৃষ্টিৰ পৰা দূৰতে থাকি গৈছে মই আসমা বেগম ডাঙৰীয়া নিউজলৈ আহিছোঁ আপুনিও যোৱা লকডাউনৰ সময়ৰ পৰা মই দেখিছোঁ যে আপুনি বিশেষকৈ পদপথৰ জীৱ জন্তু বান্দৰ কুকুৰ এই দীঘলীয়া সময়ছোৱা ধৰি আপুনি খাদ্য যোগান ধৰি আহিছে আপুনি নিজে যায় আৰু দিয়ে একচুৱেলি পৰাগমণি আদিত্য ডাঙৰীয়া আপুনি গম পাইছে চাগে যোৱা বছৰ ডে 1 অফ লকডাউনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ যেতিয়া সকলো অসমৰ সকলো জেগাতে এটা পৰিস্থিতি এটা এনেকুৱা হাহাকাৰ পৰিস্থিতি হৈ গৈছিলে যেতিয়া সকলোৱে নিজৰ কাৰণে খাদ্য সামগ্ৰী তেওঁলোকে ষ্ট'ৰ কৰিব লৈছিলে সেইটো সময়ত হয়তো ময়ো নিজৰ ফেমিলিৰ কাৰণে খাদ্য সামগ্ৰী ষ্ট'ৰ কৰিছিলোঁ কিন্তু আধা ৰাস্তাতে মই থমকি ৰৈছিলোঁ কিবা আহিছিলে একচুৱেলি বজাৰ গ'লে কিছুমান আমাৰ ফেমিলিয়াৰ হেৰি হৈ যায় তেতিয়া মই জীৱ জন্তুখিনিক দেখিলোঁ কুকুৰলৈ দেখাৰ লগে লগে মোৰ এটা হেৰি আহিলে আমিতো নিজৰ কাৰণে কৰিছোঁ ইহঁতেতো আমাৰ ওপৰত নিৰ্ভৰ কৰে ৰেষ্টুৰেণ্টবিলাকৰ ওপৰত নিৰ্ভৰ কৰে আজি যদি বন্ধ হৈ যায় তেওঁলোকক কোনে খুৱাব তো সেইটো হ'ল তেতিয়াৰ পৰা মই খোৱা আৰম্ভ কৰিলোঁ ৰাতিপুৱা সেই 6টা বাজিতে উঠি পেলাই অন দ্য স্পট থাকোঁ মই কিছুমান এনেকুৱা স্পট আছে কুকুৰ বা বান্দৰবিলাকে আমাৰ কাৰণে ৰখি থাকে তাৰপিছত আকৌ ৰাস্তাত কিছুমান বান্দৰ ৰখি থাকে ইভেন আপুনি দেখিব কিছুমান ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী আৰু ট্ৰাফিক পুলিচ যিসকলে ৰাস্তাত আপোনাৰ ডিউটি কৰি থাকে অনায়াসে লাষ্টত গৈ এনেকুৱা আমাৰ হেৰি হৈ গৈছিলে হেবিটলৈ পৰিণত হৈ গৈছিলে এই আপোনাৰ পথৰ কুকুৰৰ পৰা বান্দৰৰ পৰা আদি কৰি কিছুমান যে একেবাৰে দুখীয়া ল'ৰা ছোৱালী ৰাস্তাত থাকে কোনোবা ব্ৰিজৰ তলত থাকে আৰু এই ট্ৰেফিকসকল পুলিচসকল যিসকলে এনি টাইম ইমান ৰ'দত তেওঁলোকে ডিউটি কৰিছিলে এটলিষ্ট তেওঁলোকক আমি চেষ্টা কৰিছিলোঁ অলপ চাহ দিবলৈ অলপ বিস্কুট দিবলৈ কাৰণ খোলা দিনত সাধাৰণ দিনত তেওঁলোকে ৰেষ্টুৰেণ্ট এখনতে পায় কিবা এটা খাবলৈ ভোক লাগিলে পাৰে কিন্তু বন্ধতো একোৱেই নাই মানুহো নাপায় কোনো আমাৰ হেৰিও নাপায় আৰু তেওঁ সেইটো সময়ত এনেকুৱা হৈ গৈছিল কাৰোবাৰ যদি পানী পিয়াও লাগে কোনোবা যদি বটল এটাও নাইকিয়া পানীৰ তেনেহ'লে হাহাকাৰ লাগি যায় তো সেইটো সময়ত আমাৰ গাড়ীত সদায় আমি পানী বিস্কুট আৰু যিখিনি খোৱা সামগ্ৰী জীৱ জন্তুৰ সেইটো সদায় ৰাখিছিলোঁ 24 আৱাৰ্ছ ক'বলৈ গ'লে 6-7 ঘণ্টা খালি নিজৰ কাৰণে পাইছিলোঁ হয়তো বাচ্চাও আছিলোঁ মোৰ বাচ্চাটোও তেতিয়া সৰু আছিলে আৰু আপুনি চাগে আচৰিত পাব সেইটো সময়ত বান্দৰৰ যিমান কিউট পোৱালিকেইটা আছিলে তাতে মোৰ বাচ্চাটো তাতে গৈ পেলাই বহে কেতিয়াবা সিহঁতৰ বাচ্চাৰ লগত এনেকুৱা হৈ গৈছিলে যে ইহঁতক যদি খানা নিদিওঁ মোৰ বাচ্চাটোও কিজানি ভোকত থাকে মোৰ এনেকুৱা এটা পৰিস্থিতি মানসিক হেৰি মই কথা পাতিম আপোনাৰ সৈতে আৰু কথা পাতিম আমাৰ অতিথিসকল আছে আইমি বৰুৱা মোৰ সৈতে সংযুক্ত হৈছে স্বাগতম জনাইছোঁ আৰু আপুনি মই যি জানিব পাৰিছোঁ যে আপুনি নিয়মীয়াকৈ খাদ্য সামগ্ৰী নিজে ৰন্ধা সামগ্ৰী আৰু আপুনি আহাৰৰ টোপোলা আগবঢ়াই আছে আৰু কিমান এই পৰ্যন্ত লোকক আপুনি সামৰি লৈছে এতিয়ালৈকে প্ৰায় আজি তাৰিখলৈ 1255 ঘৰ হ'ল যিকেইঘৰক আমি হোম কোৱাৰেণ্টাইনত থকা মানুহক আমি 15 দিনৰ শুকান সামগ্ৰী যোগান ধৰিছোঁ যাক যেনেকৈ পাৰিছোঁ য'ত খবৰ আহিছে আমি দিবলৈ চেষ্টা কৰিছোঁ অকল মই নহয় আচলতে আমাৰ পৰিয়ালটোৰ পৰা যোগানহে ধৰা হৈছে বাকী গোটেইখিনি তেওঁলোকৰ ঘৰত মানে দিয়ালৈকে গোটেই এটা ডাঙৰ কেইবাজনো ল'ৰাৰ এটা গোটেই আমি কাম কৰি আছোঁ আৰু নিজে ৰন্ধা খাদ্য আজিলৈকে প্ৰায় 1600 হ'ল আপোনালোকে দৈনিক ক'ত ৰান্ধে গুৱাহাটীতে মানে আপোনালোকৰ ইয়াত বাসগৃহত ৰান্ধে নে কিবা ব্যৱস্থা কৰি লৈছে আমাৰ হয় আমাৰ যিটো কলনীত আমি চৰকাৰী আৱাসগৃহ য'ত থাকোঁ তাৰ ওপৰতে অকণমান ঠাই আছে বহলকৈ তাতে আচলতে মোৰ লগতে মোৰ ঘৰত যিখিনি সহায় কৰা মানুহ আছে আমি সকলোৱে একেলগ হৈ ৰন্ধাখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰথম অৱস্থাত আচলতে যেতিয়া লকডাউন এইবাৰ আৰম্ভ হৈছিল যোৱাবাৰো আমি এনেধৰণে কৰিছিলোঁ আৰু এইবাৰ যেতিয়া আৰম্ভ হৈছিল প্ৰথম শুনিছিলোঁ যে ষ্টেচনত আচলতে ৰেলৱে ষ্টেচনত বহুত মানুহ ক'ভিড টেষ্টৰ কাৰণে ৰৈ থাকে আৰু যিহেতু তেতিয়া দোকানবোৰ বজাৰবোৰ বন্ধ হ'বলৈ আৰম্ভ কৰিছিল গতিকে তেওঁলোকে খাবলৈ নাপায়
মোক তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা দুজনমান ব্যক্তিয়ে ক'লে যে বৰ কষ্ট পালোঁ আৰু সেই সময়ত ভাবিলোঁ যে যিহেতু এইকেইদিন ঘৰতে আছোঁ অকণমান কিবাকৈ খোৱাৰ যোগাৰ এটা পঠিয়াওঁ তেনেকৈ প্ৰথমতে 150-200 মান পেকেট নিজে ৰান্ধি দিবলৈ আৰম্ভ কৰিছিলোঁ আৰু তাৰপিছত দেখিলোঁ অকল তেওঁলোকেই নহয় ৰাস্তা কাষত কিছুমান মানুহ থাকে মন্দিৰৰ সন্মুখত যিসকলে হয়তো আগতে যেতিয়া মন্দিৰ খোলা আছিল তালৈ মানুহ আহোঁতে সেই ভক্তসকলে কিবা এটা দি যায় আজিকালি তেওঁলোকেও একো খাবলৈ পোৱা নাই আৰু তেনেকৈ শেহতীয়াকৈ নৱগ্ৰহ মন্দিৰ যাওঁতে দেখিলোঁ যে তাতো বহুত বান্দৰ আছে পাৰ আছে চৰাই আছে যিবোৰে এতিয়া কোনো ভক্ত অহা নাই কাৰণে খাব পোৱা নাই গতিকে এনেকৈ যিমানখিনি সাঙুৰিব পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ এইটো আচলতে প্ৰায় এতিয়া এমাহেই হ'ল এই কামটো কৰি থকা কিন্তু প্ৰথম অৱস্থাত আচলতে এনেকুৱা কামবোৰ কি হয় যে মানুহক দেখুৱাব খোজা মানে খোজাতকৈ মনৰ শান্তিটোহে মূল এইটো কাম আচলতে মানুহে সেইবাবেই কৰে যে আমি যাতে দুখৰ সময়ত কষ্টৰ সময়ত যদি পাৰিছোঁ কাৰোবাক অকণমান সহায় কৰাটো আমাৰ মানৱ ধৰ্ম গতিকে তেনেকৈহে আচলতে কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু শেহতীয়াকৈ যিকেইজন ভাইটি মোৰ লগত জড়িত যিসকলে এই গোটেই কামখিনিত মোক তদাৰক কৰি দিছে তেওঁলোকে মোক ক'লে যে বাইদেউ আপোনাৰ ছ'চিয়েল মিডিয়া পেজৰ পৰা অকণমান আমি তোলা ভিডিঅ' কেইটামান শ্বেয়াৰ কৰি দিয়কচোন যাতে আৰু যদি আমাকে দেখি যদি আৰু দুজন মানুহ ওলাই আহে তেতিয়াহ'লে কাৰণ এই মানুহখিনি আৰু অকণমান সহায় হ'ব কাৰণ আমি অকলে গোটেই অসমৰ সকলো মানুহখিনি সাঙুৰি লোৱা সম্ভৱ নহয় গতিকে তেনেকৈ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিলোঁ আৰু ভাল লাগিছে মোৰ দেখি যে তাৰপিছত বহুখিনি মানুহ ওলাই আহি মোকো এনেকৈ সুধিছে যে আমি আপোনাক কেনেকৈ সহায় কৰিম গতিকে যিখিনিয়ে মোক তেনেকৈ ফোন কৰিছে মই তেওঁলোকক কৈছোঁ যে ময়ো ব্যক্তিগতভাৱে কৰি আছোঁ যিহেতু মোৰ এইটো একো NGO বা এনেকুৱা কিবা এটা টীম নহয় গতিকে আপোনালোকেও আপোনালোকৰ ওচৰ পাজৰৰ যিখিনি মানুহ পাৰে তেওঁলোককে সহায় কৰক যথেষ্ট হ'ব আমি যদি ওচৰৰ মানুহখিনিকে হয় মাত লগাবলৈ চেষ্টা কৰোঁ আৰু মই তাতে এটা ডাঙৰ কথা ক'ব খোজোঁ মোৰ সিদিনাখন এগৰাকী আইতা তেওঁক তৃতীয় দিনৰ বাবে মই খাদ্য দিছিলোঁ সেইদিনাখন তেওঁ হঠাতে মোক কৈছে শুনিলোঁ বোলে তোৰো ল'ৰা ছোৱালী আছে ঘৰত তই কিয় ওলাই আহ তাৰপিছত আকৌ লগত কৈছে যে হয় দে তই যদি নাহিলি হয় তেতিয়াহ'লেনো মই ক'ত খাব পালোঁ হয় আজি 3 দিন তোৰ হাতৰে খালোঁ হ'ব দে ভাল হ'ব তহঁতৰ গতিকে সেই যে এষাৰ মাত এষাৰ পাওঁ মোৰ বাবে হয়তো সেইখিনিয়ে ভগৱানৰ আশীৰ্বাদ হয় মই আহিম আপোনাৰ ওচৰলৈ অঞ্জলি বৰা ডাঙৰীয়ানী আপুনিও দৈনিক প্ৰতিদিনে ওলাই যায় আৰু প্ৰতিদিনে খাদ্য যোগান ধৰি আহিছে মই লাষ্ট আজি 10 দিনমানৰ পৰা মই বেছি জোৰকৈ লাগি আছোঁ কাৰণ যিহেতু লকডাউন 11টা বজাত হৈ যায় সেই ষ্ট্ৰীট ডগখিনিয়ে খাবলৈ নাপায় আৰু মই নিজে যিহেতু বজাৰ কৰোঁ মোৰ ৰেষ্টুৰেণ্ট আছে কাৰণে এতিয়াতো ৰেষ্টুৰেণ্ট বন্ধ কিন্তু মই বজাৰলৈ গ'লে যিখিনি মানে ষ্ট্ৰীট ডগ দেখোঁ মানে খুব দুখ লাগে মই বজাৰ কৰিলে মোৰ যেনেকুৱা ল'ৰা ছোৱালীয়ে খাব নাপালে যেনেকুৱা মই তাহাঁতৰ মুখলৈ চাই ইমান বেয়া লাগে মই তাত যি বিস্কিট ব্ৰেড পাওঁ সেইখিনি মই তাহাঁতক মানে মই দিওঁ আৰু আগতে এতিয়া মই ছ'চিয়েল মিডিয়াত আজি 3 দিন ধৰি মই মানে ফেচবুকত দিছোঁ কাৰণ কিয় চবে যেন দেখি মেলি অকণমান ওলাই আহে মই সেইটো বিচাৰিছোঁ কাৰণ ৰেষ্টুৰেণ্ট বন্ধ মানে কিন্তু আপোনাৰো ক্ষতি হৈছে এই মুহূৰ্তত আচলতে এই ব্যৱসায়ত আপুনি আছে আপোনাৰ নিজৰ কৰ্মচাৰী কিচেন গোটেই চলোৱা কাৰণ কাম কৰি থকা মানুহ ঘৰত থাকি একদম আমনি লাগিছে আৰু যিহেতু ভাবিছোঁ এইকণ সুবিধা পাইছোঁ কুকুৰখিনিক খোৱাবলৈ ষ্ট্ৰীট ডগ হওক বা মেকুৰী আৰু মোৰ নিজৰ ঘৰতে মই মোৰ তাত আজি 2 বছৰ হ'ল 10টা কুকুৰ মেকুৰী আছে বেলেগ জেগাত আছে 3 সাঁজ তেওঁলোকক মই খুৱাই আছোঁ এতিয়া মানে এই কুকুৰৰ যিটো অৱস্থা হৈছে খুব দুখ লাগে আৰু মই আগতে অকণমান কম ডিষ্টেঞ্চলৈ গৈছিলোঁ এতিয়া মই বহুত দূৰলৈ যাওঁ নিজে মই গাড়ীখনত এতিয়াও ব্ৰেড বিস্কুট অনবৰতে থাকে এতিয়াও মই ষ্টুডিঅ'লৈ আহিছোঁ যদিও মই যদি ৰাস্তাত যেতিয়া ঘূৰি যাম গাড়ীত মই বিস্কুট মানে য'ত কুকুৰ দেখা পাওঁ মই তাত দি গৈ থাকোঁ সঁচাকৈ তাহাঁতলৈ দেখিলে বেছি বেয়া লাগে কিয় কোনোবাই মানুহৰ কাৰণে কৰি আছে মই সেইকাৰণে ষ্ট্ৰীট ডগখিনিৰ কাৰণে মই বাছি লৈছোঁ আৰু খুব দুখ লাগে তাহাঁতৰ অৱস্থালৈ আৰু লগত মই পানীও মানে দি আছোঁ যিমানখিনি পাৰি আৰু কিছুমান ষ্ট্ৰীট ডগৰ এনেকুৱা অৱস্থা হৈছে কিছুমানে কাগজখন দিব গ'লে মানে খোৱাটো দিব গ'লে পলাই যায় কাৰণ এনেকুৱা মানুহো আছে কিছুমান মানুহে খুব পিতে কুকুৰক খাবলৈতো নিদিয়ে এইটো বেলেগ কথা খুব পিটিবলৈ ধৰে সেইকাৰণে বহুতৰ ভৰি ভাঙিছে আৰু বহুতো কুকুৰ গাড়ীৰ খুন্দাতো মানে মৰিছে সেইবিলাক দেখি মই বহুত গতিকে সেইখিনিৰ কাৰণে মই কৰি আছোঁ আৰু এতিয়া মোৰ কেইজনমান ভাইটি মোৰ এইবিলাক দেখি মই ছ'চিয়েল মিডিয়াত দিয়া দেখি মোৰ ভাইটি কেইজনমানো আগবাঢ়ি আহিছে তেওঁলোকেও সহায় কৰিবলৈ এতিয়া তেওঁলোকেও কৰিবলৈ মানে ইচ্ছুক তেওঁলোকেও এতিয়া কৰিব তো এইটো এটা ভাল কথা আৰু মই ভাবোঁ সকলোৰে ঘৰৰ দুৱাৰমুখত কিছুমান ষ্ট্ৰীট ডগ থাকে গতিকে চবে যদি অকণমান সহায় কৰে সেই ষ্ট্ৰীট ডগবিলাক অলপ খোৱা দিয়ে তেতিয়াহ'লে বহুতখিনি সকাহ হয় কাৰণ তাহাঁতেও বহুত দিন অনাহাৰে থাকিব লাগে গতিকে মানুহখিনিয়ে সকলো সজাগ হ'লে আৰু সকলোকে বিনম্ৰ অনুৰোধ যে সকলোৱে নিজৰ জেগাত যিখিনি ষ্ট্ৰীট ডগ আছে তেওঁলোকক যেন এসাঁজ অন্তত খোৱা দিয়ে ঘৰৰ ওচৰে পাজৰে দিছা নক আপোনাৰ ওচৰলৈ আহিছোঁ আপুনিও সহায় কৰি আহিছে এই সময়ছোৱাত দীঘলীয়া সময়ছোৱাত জটিল সময়ছোৱাত হয়
মই যোৱা লকডাউনত আমি ৰাতি ৰাতি ওলাই গৈছিলোঁ যোৱাটো লকডাউনত আমি জন্তুৰ কাৰণে কৰিছিলোঁ এনিমেল ষ্ট্ৰীট ডগবিলাক যোনবিলাক আছিলে ৰাতি তেনেকৈ খোৱা দিছিলোঁ এইবাৰ মোৰ নিজৰ অকণমান গা বেয়া হৈছিলে সেইকাৰণে বেছি ৰিয়েলাইজ কৰিলোঁ কি মানে কেনেকুৱা লাগে ভাত পানী বনাবলৈ মন নাযায় মোৰ বাচ্চা এটাও আছে 3 বছৰ তাৰ তো এইবাৰ সেইকাৰণে ভাবিলোঁ নহয় অকণমান ওলাই গৈ পেলাই বেলেগ ধৰণে চিন্তা কৰিলোঁ তো সেইকাৰণে প্ৰথমতে মই হোৱাটছআপৰ ষ্টেটাছ দিছিলোঁ ষ্টেটাছ দিওঁতে প্ৰথম ভাবিছিলোঁ মই 2-এজনৰ কাৰণে খোৱাটো দিম কাৰণ মই নিজে ঘৰত ৰেগুলাৰ কুক নহয় কিন্তু এতিয়া কোভিড হোৱাৰ কাৰণে মোৰ সহায় কৰা মানুহগৰাকীও নাই গতিকে অকলে থাকিবলগীয়া হৈছে আৰু বাচ্চাটোও আছে তাৰপিছত তেনেকৈ ভাবোঁতে 2 দিনমান যোৱাৰ পিছতে মই ফেচবুকত দিলোঁ ফেচবুকত দিয়াৰ পিছত আপোনাৰ 9 তাৰিখে ফেচবুকত দিছোঁ আৰু তাৰপিছৰ পৰা আপোনাৰ ফেচবুকত ইমান সঁহাৰি পাইছোঁ প্ৰথমতে আপোনাৰ 10জন 9জন এনেকৈ আহিছিলে তেতিয়া মই অকল লাঞ্চটো দিয়াৰ ব্যৱস্থা কৰিছিলোঁ তাৰপিছত আপোনাৰ আফটাৰ 13ৰ পিছত মই এভাৰেজ পাৰ ডে 20 to 22 প্লেট দিবৰ যত্ন কৰোঁ যেহেতু ঘৰত মই অকলে বনাওঁ সম্ভৱো নহয় একেলগে ইমান বনোৱা ইমানখিনি বাচন বৰ্তনৰ যোগাৰ গতিকে মই সেইটো বস্তু 3 টাইম শিফ্ট কৰি ল'লোঁ এটা ডিনাৰ একচুৱেলি লাঞ্চ আৰু ডিনাৰে দিওঁ কিন্তু লাঞ্চটো মই 2টা ভাগত বনাই ল'লোঁ যাতে মই 8জন মানুহ দিব পাৰোঁ সেইকাৰণে ৰাতিপুৱা 10 বজাৰ আগতে 8জনমান আৰু 2টা বজাৰ আগে 8জনমান আৰু ৰাতি তেনেকৈ আকৌ 8-10জন মানুহক দিবলৈ চেষ্টা কৰোঁ কৰি আছে আপুনি কৰি আছোঁ ৰেগুলাৰ কৰি আছে ধৰিত্ৰী কলিতা লকডাউন বুলিয়ে নহয় এই কামটো প্ৰায় 3 বছৰমান আগৰ পৰাই কৰি আছোঁ আগতে কি হৈছিলে মই বিস্কিট পানী গাখীৰ বা ডগ ফুডছ এইখিনিতে আছিলে মোৰ কামখিনি সীমিত কিন্তু এতিয়া এই লকডাউনৰ টাইমত এইটো নহয় লাষ্ট লকডাউনৰ টাইমতো মই মেইনলি ভাত দিয়া কৰিলোঁ কাৰণ কি সিহঁতক মই দিনত 2-3বাৰ দিব নোৱাৰোঁ সেইকাৰণে মই এনেকৈ দিব বিচাৰিছোঁ যে সিহঁতৰ দিনত এবাৰ খাই সিহঁতে এটলিষ্ট আৰু 2 দিন জীয়াব পাৰে মই দেখিছোঁ সিহঁতৰ অৱস্থা আৰু মই ভাবোঁ যে যদি মই এনেকুৱা এটা জেগাত আছোঁ য'ত মই 2জনক মানুহে হওক জন্তুৱে হওক যাক সহায় কৰিব পাৰোঁ তো কিয়নো আগবাঢ়ি নাযাওঁ আৰু এতিয়া মোৰ মূৰৰ ওপৰত ইমান বেছি ৰেছপনচিবিলিটিজো নাই চ' মই ৰাতিপুৱা মোৰ কাম থাকে খানাপাৰাত মই ধেৰ কেছেছ আছে ইয়াত মই এমাৰ্জেঞ্চিজ আছে আহিব লাগে তাৰপিছত মই যাওঁতে বজাৰ কৰি লৈ যাওঁ আৰু ডেইলি মই 5-6 কেজি চাউল আৰু লগতে মই যিমানখিনি নিজে পাৰোঁ সিমানখিনি মাংস আৰু লগতে যি মাংস দোকানত ৰৈ যোৱা হাড় মূৰ থাকে সেইখিনি গোটাই লৈ যাওঁ ঘৰত গৈ এইখিনি চাফা কৰি মোৰ মায়ে বহুত সহায় কৰে মায়ে মেইনলি বনায় কাৰণ মই ইমান বনোৱা মেলা আগৰ মোৰ অভ্যাস নাই চ' মায়ে সহায় কৰে গোটেইখিনিত কৰি মই মোৰ ভণ্টি আৰু মোৰ বন্ধু কেইজনমান আমি ওলাই যাওঁ আমি মেইনলি মই নুনমাটি এৰিয়াত ফিডিং কৰিছিলোঁ আগতে বাট কি হয় যাওঁ অকণমান গৈ যেতিয়া শেষ হৈ যায় বাকীকেইটা মুখ মেলি চাই থাকে তেতিয়া দুখ লাগে তাৰপিছত মই কি কৰিলোঁ ছ'চিয়েল মিডিয়াত পোষ্ট এটা দিলোঁ যে মই গোটেই ইনগ্ৰিডিয়েণ্টছখিনি ঘৰত দি যাম যিয়ে মোক সহায় কৰে সিহঁতে বাছ মোক বনাই দিলে হ'ল আৰু মোক ৰিফিল কৰি দিব লাগে মই 2টা বাকেট ঘৰৰ পৰা লৈ যাওঁ এটা এৰিয়াত মই দিলোঁ আৰু মোৰ ভণ্টি বেলেগ এৰিয়াত যায় মোৰ ফ্ৰেণ্ডছ বেলেগ এৰিয়াত যায় তাৰপিছত আৰু য'ত শেষ হৈ যায় সেইখিনি জেগাত গৈ যাতে মই ৰিফিল পাওঁ তেনেকুৱা এতিয়া বৰ্তমান এটা বনি গৈছে চাৰ্কল এটা যে মই অকণমান দূৰ গৈ কিনে আকৌ পাওঁ আকৌ ৰিফিল কৰোঁ আৰু অলপ আগবাঢ়ি যাওঁ তেনেকৈ মোৰ এতিয়া ৰেডিয়াছটো এক্সটেণ্ড হৈ গৈছে বহুতখিনি এতিয়া মই খাৰঘুলি নাৰেংগী চান্দমাৰীলৈকে মই ফিড কৰাই আছোঁ ডেইলি আৰু দৈনিক যায় হয় আৰু মই সন্ধিয়াকৈ মনালিছা বৰুৱা আহিছোঁ মনালিছা বৰুৱা ডাঙৰীয়ানী আপুনি সদিচ্ছা সংস্থাৰ জৰিয়তে আপুনিও সেৱা আগবঢ়াই আছে দৈনিক সেৱা আগবঢ়াই আছে এই পৰ্যন্ত আপোনালোকে কিমান এলেকা বা কিমান লোকক সামৰি লৈছে এই পৰ্যন্ত আমি প্ৰায় 300ৰ ওপৰ কৰিছোঁ মানে আমি আচলতে একদম নতুন হয় 2 বছৰ হৈছে যোৱা বছৰ মোক কিছুমান মানুহে বিচাৰিছিলে যে আমি পোৱা নাই বাইদেউ কিবা দিব পাৰিব নেকি কিন্তু আমি ইমানখিনি কৰিব পৰা নাই কাৰণ আমি কেইজনমান বান্ধৱীয়ে লগ লাগি যিহেতু খুলিছিলোঁ এইবাৰ আমি ভাবিলোঁ আমাৰ এগৰাকী সদস্যা তেওঁ বেংককত থাকে মৰিবছত তেওঁ মোক ক'লে কিবা এটা আমি কৰোঁ লগালগ তেওঁৰ হেৰিতে আমি আৰম্ভ কৰিলোঁ এতিয়া
আমি খাদ্য সামগ্ৰী দি আছোঁ আৰু আমালৈ অলৰেডি মানে সদায় আহি আছে যে আপোনালোকে আমাক কৰিব পাৰে নেকি আৰু এইবাৰ কৰিবলৈ পাই আমি সঁচাকৈ বিৰাটেই ভাল পাইছোঁ কাৰণ যিখন দেখিছোঁ যি অভাৱ অনাটন দেখিছোঁ সঁচাকৈ মানে আমিতো খাইছোঁ ন দুবেলা দুসাঁজ কিন্তু কিছুমানৰ এনেকুৱা হৈছে যে এসাঁজ খাবলৈকে দিগদাৰ হৈ গৈছে গতিকে চাওঁ আমি এইটো কিমান ধাৰাবাহিকভাৱে কৰিব চেষ্টা কৰিছোঁ আৰু আমি এটাতকৈ ভাল লাগিছে এই কথাটো আমি যেতিয়া ছ'চিয়েল মিডিয়াত দিছিলোঁ বা আমি মৰিবছে প্ৰথমতে ইনিচিয়েটিভ লৈছিলে আমাক বহুতে সহায় কৰিবলৈ আগবাঢ়ি আহিছে অকল ইয়াৰে নহয় আমাৰ বন্ধু বান্ধৱী যিমান প্ৰৱেশত থাকে তেওঁলোকেও আমাক কৈছে তহঁতি জাষ্ট কৰি যা আমি তহঁতৰ লগত আছোঁ হয় হয় মানে মই এটা কথাই আজি NKTVত আহি হয়তো আমি তেওঁলোকক ওচৰত গৈ ক'ব পৰা নাই সকলোকে আমি সদিচ্ছাৰ সকলো মেম্বাৰৰ তৰফৰ পৰা মই সকলোকে বহুত ধন্যবাদ জনাইছোঁ যে আমাক ইমান উৎসাহিত কৰিছে কাম কৰিবলৈ মানসিকভাৱেও আৰু আৰ্থিকভাৱেও হয় পলাশী দৌলবৰুৱা মোৰ সৈতে সংযুক্ত হৈছে পলাশী দৌলবৰুৱা আপোনাক স্বাগতম জনাইছোঁ আৰু আপুনিও দৈনিক ৰান্ধি আহাৰ যোগান ধৰি আহিছে প্ৰতিদিনে আহাৰ যোগান ধৰি আহিছে কিছু হয়তো এই সময়ছোৱাত কষ্টকৰ কিন্তু আপুনি পাৰ্যমানে যথেষ্ট সংখ্যক লোকক আপুনিও দৈনিক সহায় কৰি আহিছে পলাশী দৌলবৰুৱা কথাটো হ'ল এনেকুৱা যোৱা বছৰ লকডাউনত অলপ খোজকাঢ়িছিলোঁ ব্যক্তিগতভাৱে কাক কি সহায় কৰিছোঁ এইটো পিছৰ কথা ক'বলৈ অলপ বেয়া লাগে কিন্তু যোৱা বছৰ যেতিয়া জাবৰ পেলাবলৈ গৈছিলোঁ এজন মানুহে ডাষ্টবিনৰ পৰা খোৱা খাদ্য বুটলি খাই থকা দেখিলোঁ আৰু সেই সময়ত মই ইমানেই অসহায় অনুভৱ কৰিলোঁ যে মানুহৰ যদি এই পৰিস্থিতিত আছে আৰু মোৰ নিজলৈ ইমান বেয়া লাগিছে মই জাবৰ পেলাবলৈ নিছিলোঁ আৰু সেই মানুহজনক মই বাধা দিব পৰা নাই যে আপুনি তাৰ পৰা খোৱা বস্তু তুলি নাখাব কাৰণ মই কি দিম তেওঁক আৰু সেইদিনাখনে আমি সিদ্ধান্ত লৈছিলোঁ মই আৰু মোৰ ছোৱালীয়ে যে আমি অন্ততঃ আমাৰ ওচৰে পাজৰে থকা এনেকুৱা মানুহখিনিক আমি খোৱা দিম আৰু সেইদিন ধৰি আমি কৰি আছিলোঁ তেতিয়া এই বছৰো তেনেকৈ ভাইটি এজন আছিলে দীপজ্যোতি শৰ্মা আৰু আমাৰ যিখিনি তেজস্বিনীৰ যিখিনি সদস্য কন্যাকুমাৰী গোস্বামী চাইনী গোস্বামী তেওঁলোকেও ক'লে যে আমি পদপথৰ যিখিনি মানুহ তেওঁলোকক তেতিয়াহ'লে আমি খুৱাওঁ কাৰণ যেতিয়া মানুহ এনেকুৱা কণ্ডিশ্যনত আছে যে পানী এটোপা খাবলৈও তেওঁলোকৰ নাই যিহেতু 11 বজাত দোকান বন্ধ হৈ যায় হয়তো তেওঁলোকৰ হাতত পইচা থাকিলেও তেওঁলোকে কিনি খাব নোৱাৰে আৰু অন্তৰে নকহিলে আচলতে নিজে ঘৰত খাই বৈ থাকিম ৰাস্তাত কিছু মানুহ একো নোখোৱাকেই শুই পৰিব তেতিয়া আমি সিদ্ধান্ত ল'লোঁ তাৰপিছত বনোৱাৰ দায়িত্বটো নিজে ল'লোঁ যিহেতু মোৰ ছোৱালীজনী সৰু সদায় মই ওলাই যাবও নোৱাৰোঁ আৰু তেনেকৈ আমি দৈনিক 50ৰ পৰা 60জন কেতিয়াবা তাতকৈ বেছি হয় তেনেকুৱা ধৰণে আমি খাদ্য যোগান ধৰি আহিছোঁ আৰু প্ৰথমতে ভাবিছিলোঁ এয়া বিষয়বোৰ ছ'চিয়েল মিডিয়াত নিদিওঁ কিন্তু আমাক সহযোগিতা কৰা মানুহখিনিৰ উৎসাহ দেখি আমি নিজে আচৰিত হৈছোঁ তেওঁলোকে আমাৰ ওপৰত ইমান বিশ্বাস স্থাপন কৰি আমালৈ ইমানখিনি অনুদান আগবঢ়াইছে যে আমি আজি পৰ্যন্ত আজি মই ইয়ালৈ অহাৰ আগতো আনকি ৰান্ধি বাঢ়ি তেওঁলোকৰ বাবে দি থৈ আহিছিলোঁ আৰু মনটোত ভাবিছোঁ যদি কেনেবাকৈ নিদিওঁ তেওঁলোকে ইমান দিন দিয়াৰ কাৰণে আশাৰে ৰখি থাকিব আৰু বিশেষকৈ কিছুমান সৰু ল'ৰা ছোৱালী আছে আৰু দুটা বিশেষকৈ আমি ল'ৰা পাইছোঁ যাৰ দেউতাক অলপ দিনৰ আগত ঢুকাই গৈছে তেওঁলোকে কৈছে যে বাইদেউ অন্ততঃ আমাক অলপ দিন খাবলৈ দি থাকক আমাৰ খাবলৈ একো নাই আমি তেওঁলোকৰো কিবা এটা সুব্যৱস্থা কৰাৰ চিন্তা কৰি আছোঁ ল'ৰা দুজন তেওঁলোক পদপথতেই আছে এনেকুৱা বহু মানুহ পাই আছোঁ আৰু অন্তৰে আচলতে নকহে এয়া প্ৰচাৰৰ বাবেও নহয় আপোনাকো জানো ব্যক্তিগতভাৱে আপুনিতো কিমানখিনি কৰিয়ে আছে আৰু আমি আচলতে ইজনে সিজনৰ প্ৰেৰণাৰ দৰে আমি কামবোৰ কৰি আছোঁ ইজনে সিজনক আগবঢ়াই নি আছোঁ সেয়াই আৰু মানুহে মানুহৰ হৈ কৰিবই লাগিব নহ'লে কোনে কৰিব লাগিব এই সময়ছোৱাত আমাৰ সকলোৰে দায়িত্ব আছে যি পাৰে যিসকলে পাৰে সহায় কৰিব যি পৰিসৰত পাৰে এজনক পাৰে দুজনক পাৰে এজনৰ এবেলাৰ খাদ্য যদি পাৰে সেয়াও যথেষ্ট এবটল পানী দিব পাৰিলেও যথেষ্ট সহায় কৰি আছে আপোনালোকে সহায় কৰি আছে আৰু এইটো কথা ঠিক যে আপোনালোকে কোৱা কথাৰ পৰা এটা কথা প্ৰমাণিত হৈছে যে আপোনালোকে যেতিয়া এই কাম কৰি আছে বুলি মানুহে জানিছে তেতিয়া আৰু অধিক লোক আপোনালোকৰ সৈতে হয় সংযুক্ত হৈছে নহয় নিজে কৰিবলৈ আৰম্ভ কৰিছে এই কথাটো আটাইতকৈ ভাল কথা আমি আলোচনা কৰি আছোঁ এই কোভিড যুদ্ধ এই যুদ্ধখনত বিভিন্ন সময়ত ক্ষতিগ্ৰস্ত যিসকল লোক আছে তেখেতসকলক বিভিন্ন উপায়েৰে বিভিন্ন ধৰণেৰে বহু লোকে সহায় কৰি আছে তাৰে আমি নিৰ্বাচিত কেইগৰাকীমানক আনি আপোনালোকৰ সৈতে পৰিচয় কৰি দিছোঁ কিন্তু অজস্ৰ লোক এতিয়াও থাকি গৈছে আৰু বহু লোকে সহায় কৰি আছে অলেখ অগণিত বিপদত পৰা লোকৰ সংখ্যা যিমান
হয়তো সহায় কৰা লোকৰ সংখ্যাও তাতকৈ সংখ্যা হিচাপে হয়তো অলপ কম হ'ব, কিন্তু সিমানখিনি লোকলৈ সহায় আগবঢ়াবৰ কাৰণে প্ৰান্তে প্ৰান্তে মানুহ আগবাঢ়ি গৈছে। আমি শুনিছোঁ মানুহৰ বিপদ হৈছে, কেনেদৰে এসাঁজ আহাৰৰ বাবে এবটল পানীৰ বাবে মানুহে হাহাকাৰ কৰিছে। পদপথত থকা জীৱ জন্তুৰ অসুবিধা হৈছে, বনৰীয়া জীৱ জন্তুৰ অসুবিধা হৈছে এই সময়ছোৱাত, বিশেষকৈ নগৰীয়া এলেকাত যি অঞ্চলসমূহত থাকে জীৱ জন্তু, বিশেষকৈ পথৰ কুকুৰ বা অন্য বান্দৰ ইত্যাদি মন্দিৰ চৌহদ ইত্যাদিত থাকে, যি বিপদৰ সন্মুখীন হৈছে, সহায় আগবঢ়াই আছে। মই অৰ্চনা বৰঠাকুৰৰ ওচৰলৈ আহিছোঁ। জটিল, কিন্তু আপোনালোকে যেনে তেনে এই সমগ্ৰ প্ৰক্ৰিয়াটোত চম্ভালিছে। এতিয়ালৈকে দেখা গৈছে যে আপোনালোকে আগবঢ়াই নি আছে, সহায় সহযোগ বিভিন্ন লোকে কৰিছে এই প্ৰক্ৰিয়াটোত। হয়, আচলতে প্ৰিয় বন্ধুৰ 7 বছৰ হৈছে। এই 7 বছৰত মই মানে যথেষ্ট সংখ্যক ভাল মানুহ লগ পাইছোঁ, যাক ক'ব পাৰে সঁচা অৰ্থত ভাল মনৰ মানুহ। আৰু আজি অকণমান সময় আগতে আপোনালোকৰ ইয়াত বহি থাকোঁতেই চেক ৰিপাব্লিকৰ পৰা ফোন কৰিছিল এগৰাকীয়ে যে আপোনালোকৰ কাম দেখি আছোঁ, মই অসমৰ কিবা অকণমান কৰিব পাৰোঁ নেকি। এই 7 বছৰত এই কিবা অকণমান কৰিব পাৰোঁ নেকি বুলি আগবাঢ়ি অহা মানুহখিনিৰ কাৰণেহে কিন্তু এইখিনি সম্ভৱ হৈছে। আমাৰ যিটো পৰিসংখ্যা যে আমি এতিয়ালৈকে কিমানখিনি মানুহৰ ওচৰলৈ গৈছোঁ, সেইটো ডাঙৰ হোৱাৰ আঁৰত কিন্তু এই প্ৰত্যেকজন মানুহ। আজি আমি যি 16 ঘৰ মানুহক দিছোঁ, 16টা পৰিয়ালক এমাহৰ ৰেচন বা হাইজিন কিট দিছোঁ, এই গোটেইখিনি ক্ষেত্ৰত আৰ্থিকভাৱে আমাক সহায় কৰিছে আমেৰিকাৰ পৰা 3 গৰাকী ভগ্নীয়ে। এই যিটো মানুহৰ প্ৰতি থকা মানে ভাল পোৱা যে এইখিনি সময়ত আমি লগত থাকিব লাগে, সেইটো কিন্তু বৰ ডাঙৰ সাহস এটা, আৰু সেই সাহস আমি সদায় পাই আহিছোঁ, ডে 1ৰ পৰা পাই আহিছোঁ। আৰু এটা কথা এইখিনিতে মই কওঁ, আমি আচলতে আমাৰ যিখিনি প্ৰকল্প, প্ৰিয় বন্ধুৰ যিখিনি প্ৰকল্প, সেই প্ৰকল্পখিনি মূলতঃ মহিলা আৰু শিশুৰ কল্যাণৰ কাৰণে, য'ত নেকি আমাৰ এটা ফুড বেংক সদায় থাকে, যিকোনো সময়ত আমি যাতে গৈ থিয় হ'বগৈ পাৰোঁ। যোৱা বছৰ ভৰ ক'ভিডৰ সময়ত জালুকবাৰীত জুই লাগিছিল, আপোনালোক সকলোৱে জানে। 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত আমি গৈ তাত উপস্থিত হৈছিলোঁ খাদ্য সামগ্ৰী টোপোলালৈ, কাৰণ আমি প্ৰস্তুত হৈ থাকোঁ। বানপানীৰ সময়তে হওক বা কাপোৰ কানিও নিছিল যিমান দূৰ সম্ভৱ, মোৰ যিমান দূৰ মনত পৰে কাপোৰ কানিও এনেকুৱা। হয় হয় হয়, আমাৰ কাপোৰ কানি মানে ক্লথ বেংক এটা আছে, আমাৰ চেনিটেৰী নেপকিনৰ এটা বেংক আছে, মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্টৰ হৈ পেলাই আমি গোটেই সময়ত কাম কৰোঁ। আৰু এইখিনি সময়তে ক'ভিডৰ সময়ত আমি গুৱাহাটীতে অকল কাম কৰি থকা নাই, নলবাৰী, ওদালগুৰি, গোলাঘাট, দুলীয়াজান, ডিব্ৰুগড়, যিমানলৈ পাৰোঁ। ওদালগুৰিৰ এখন একেবাৰে মানে সীমামূৰীয়া গাঁৱৰ পৰা ফোন কৰিছিল, হাৰেং বুলি, তাত প্ৰায় 28 ঘৰ মানুহত ক'ভিড পজিটিভ আহিলে। 5 দিনৰ পিছতো তেওঁলোকে মানে কোনো ধৰণৰ একো পোৱা নাছিলে। এইটো কিয় পোৱা নাছিলে সেইটো মই নাজানিম। তেওঁলোকক আমি ইয়াৰ পৰাই ব্যৱস্থা কৰি অন্ততঃ এমাহৰ জোখাৰে আমি ৰেচন পাতি পঠিয়াইছিলোঁ। গতিকে এই কামখিনি কৰিবৰ কাৰণে সদায় মই বিশ্বাস কৰোঁ, মানুহৰ প্ৰথম কথা আছে ইচ্ছা শক্তিটো খুব বেছি প্ৰয়োজনীয়। মই ব্যক্তিগতভাৱে এই কথাটো সদায় অনুভৱ কৰোঁ, যদি মন গৈছে কামটো দেখোন হৈ উঠে। আজিলৈকে প্ৰিয় বন্ধুৱে তেনেকৈ কৰি আছে। আৰু মানুহে খুব সহায় কৰিবলৈ বিচাৰে, মানুহে বাট এটা বিচাৰি থাকে। আজি সকলোৰে যিসকলে কথা কৈছে, সকলোৱে হয়তো এই কথাটো ভাবি চাব যে প্ৰত্যেক মানুহে যেতিয়া কিবা এটা বাট বিচাৰি পাই যায়, তেতিয়া সেই বাটটোৰে কিন্তু ভাল কামবোৰ হৈ আহি থাকে। 7 বছৰত প্ৰিয় বন্ধুৱে এই কথাটো খুব বেছিকৈ অনুভৱ কৰিছে। মোৰ 5খন আমাৰ শিক্ষণ কেন্দ্ৰ আছে, ক্ষেত্ৰী বহুত ভিতৰুৱা ঠাইত, ইমান ভিতৰুৱা ঠাইত বহুত মানুহ হয়তো তালৈ গৈয়ে পোৱা নাই। সেইবোৰ ঠাইলৈ সেই ল'ৰা ছোৱালীবোৰ কাহানিও হয়তো স্কুল যোৱা নাছিল বা স্কুললৈ গৈছিল যদিও এৰা পৰিছে। সেই প্ৰায় 215টা ল'ৰা ছোৱালী নাৰেংগী ফৰেষ্ট গেটত আপোনালোক বহুতখিনি গৈছেই তালৈকে, সেই তাতো প্ৰায় এতিয়া 60টা ল'ৰা ছোৱালী। এই গোটেই ল'ৰা ছোৱালীখিনিৰ পৰিয়ালৰ দায়িত্ব আছে প্ৰিয় বন্ধুৰ, আমি তেওঁলোকক এৰি দিব নোৱাৰোঁ। গতিকে এই যিটো কাম আজি যিখিনি আমি কৰি আছোঁ, আমাৰ কাৰণে অকণমান সহজ এইকাৰণেই হৈছে আমি 7 বছৰত কিছু পৰিমাণে অভ্যস্ত হৈছোঁ আৰু আমি ৰেডি থাকোঁ দুৰ্যোগত। সেইকাৰণে আমাৰ 27 এপ্ৰিলৰ পৰা আমি এইবাৰ আৰম্ভ কৰিছোঁ। আমি জানো যে অকণমান বস্তু দি একো লাভ নাই। মানুহে অন্ততঃ এমাহ যদি ঘৰখনত গম পায় যে মোৰ ঘৰত চাউল দাইল কেইটা আছে, মই খাব পাম, অন্ততঃ পৰৱৰ্তী এমাহত তেওঁলোকে কি কৰিব তাৰ কাৰণে ভাবিব পাৰে। সেই প্ৰচেষ্টাটোৰ কাৰণে আচলতে আমাৰ কিছু খৰচ বেছি হয়, কিন্তু আমি যত্ন কৰিছোঁ যাতে সেই এমাহত তেওঁলোকে গা টঙাব পাৰে।
পৰিৱেশ পৰিস্থিতি এমাহলৈ যিয়ে যাতে নহওক চিন্তামুক্ত হৈ থাকিব পাৰে চিন্তামুক্ত হৈ থাকিব পাৰে আৰু পৰৱৰ্তী মাহ তেওঁলোকে কেনেকৈ চলিব তাৰ কাৰণে ভাবিব পাৰে কালি মোৰ ঘৰ পাইছেহি মালিগাঁৱৰ আৰু ভৰলুৰ পৰা দুগৰাকী মহিলা কেনেকৈ আহিল সুধিবলৈ মোৰ ভয় লাগিছে তাৰমানে তেওঁলোকৰ যিটো অৱস্থাত আহিছে মই যেতিয়া বস্তুখিনি দিলোঁ তেওঁলোকে কৈছে ভাইটো ইমানখিনি বস্তু মানে চাগে ভাবিছিল কিবা অকণমান লৈ পেলাই যাব আৰু যেনে তেনে কোনোবাই ক'লে যে এইখিনি মানুহ ঘৰতে কিবা অকণমান বস্তু পাবা বুলি কেনেবাকৈ গম পালে আহি ওলাইছেহি মালিগাঁও আৰু ভৰলুৰ পৰা সেই মানুহ দুয়োগৰাকীৰে গৃহস্থ নাই সৰু সৰু ল'ৰা ছোৱালী আছে এগৰাকীৰতো দুটা ল'ৰা ছোৱালী মানে স্পেচিয়েল চাইল্ড এই কি অৱস্থা হৈছে ভাবকচোন সেইকাৰণে এনেকুৱা লাগে সকলোৱে কৰক মানে আৰু তাৰ কাৰণে কোনো সংস্থাৰ প্ৰয়োজন নাই কোনো অৰ্গেনাইজেশ্যনৰ প্ৰয়োজন নাই আজি প্ৰিয় বন্ধু আছে সেইটো মানে আছে যিহেতু মই কৈছোঁ কিন্তু মই ভাবোঁ প্ৰত্যেক মানুহৰ সেই শক্তিটো আছে যে ইজনে সিজনক সহায় কৰিব ভাল কথাও সংক্ৰামক হ'ব লাগে আপুনি ভাল কাম এটা কৰিছে মোৰো কৰিবলৈ মন যাব লাগে মোৰ মনতো এই কথাটো শিকাব লাগে মই আহিছোঁ আইমী বৰুৱা ডাঙৰীয়ানী এই মুহূৰ্তত আৰু যথেষ্ট কৰণীয় আছে কাৰণ সকলোৰে মুখত এটা কথা আহিছে যে ক্ৰমান্বয়ে আপোনালোকে সহায় কৰা লোকৰ সংখ্যা বাঢ়ি আহিছে আৰু বাঢ়ি গৈ থাকিব পাৰে যদি এই গোটেই প্ৰক্ৰিয়াটো বিশেষকৈ বাধা নিষেধবোৰ দীঘলীয়া হৈ থাকে সেই সময়ছোৱালৈ আপোনালোকো সাজু হৈ থাকিব লাগিব আৰু তাৰ লগে লগে অন্যান্য লোকো আগবাঢ়ি আহিব লাগিব আইমী বৰুৱা নিশ্চয় মোৰ আগৰ বাইদেউগৰাকীয়ে ইমান সুন্দৰকৈ কৈছে সঁচাকৈ তেওঁৰ কথাখিনি খুব বেছি ভাল লাগিছে মই একেটা কথা বিশ্বাস কৰোঁ যে ইয়াৰ বাবে আচলতে কোনোবাই কাৰোবাক সহায় কৰিবলৈ কোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ কথা নাই মন গৈছে যদি সামৰ্থ্য আছে তেতিয়াহ'লে মই ভাবোঁ যে সহায় কৰিব লাগে আৰু মই কৰা সহায়খিনি মই নিজকে বহুত কিবা কৰিছোঁ বুলি কোৱা নাই কিন্তু মোৰো আৰু বহুত বেছি কৰিবলৈ ইচ্ছা আছে বা কৰিব আচলতে কৰাৰ থলো আছে কিন্তু মই চেষ্টাও কৰি আছোঁ ঘৰো চম্ভালিব লাগে সৰু সৰু দুটা ল'ৰা ছোৱালী মোৰো আছে শাহু আছে বয়স হৈছে তেখেতৰো কোনোবা সময়ত ওলাই যাওঁতে মোৰো কেতিয়াবা ভয় হয় কাৰণ শুনো যে সৰু ল'ৰা ছোৱালী বা অকণ বয়সীয়াল মানুহৰ কাৰণে ক'ভিডটো বেছি ভয়ংকৰ হয় তথাপিও আকৌ চিন্তা কৰোঁ যে মোৰ নিচিনা বহু ল'ৰা ছোৱালী আকৌ ৰাস্তাতে দেখোন নোখোৱাকৈ বহি আছে গতিকে এই সকলোবোৰ কথা চিন্তা কৰি আৰু প্ৰত্যেকগৰাকী ব্যক্তিলৈ ধন্যবাদ জনাইছোঁ যিসকলে সঁচাকৈ স্বইচ্ছাৰে ওলাই আহিছে ইয়াত আপোনালোকৰ ষ্টুডিঅ'ত যিখিনি আছে আপোনালোকৰ লগত বৰ্তমান যিখিনি সংযোগ হৈ আছে তেনেকুৱা বহুত সংযোগ নোহোৱা যিসকলে সঁচাকৈ অন্তৰৰ পৰা কৰি আহিছে তেওঁলোকক প্ৰত্যেককে ধন্যবাদ জনাইছোঁ যে তেওঁলোকৰ এই ইচ্ছাৰে যে ওলাই আহিছে তাৰ বাবে হয়তো আৰু আজি বহু ঘৰত মানুহে কিবা এটা খাই পেলাই শুইছে হয় সকলোৰে সহযোগিতাৰ হয়তো যিসকল লোক বাকী আছে তেখেতসকলৰ ওচৰলৈ যোৱাটো সম্ভৱপৰ হ'ব পাৰে আসমা বেগম পৰাগমণি আদিত্য হয় মই আৰু যিসকল লোক বাকী আছে যিসকল লোকক এতিয়াও আমি সহায় লৈ যাব পৰা নাই সকলো লোকৰ ওচৰলৈ যাব লাগিব আৰু হয়তো কিছু কাম কৰিবলগীয়া আমাৰ এতিয়াও বাকী আছে কেৱল মাত্ৰ চৰকাৰী ব্যৱস্থাটোৰ যথেষ্ট দায়িত্ব আছে আৰু এই কথাটো প্ৰমাণিত হৈছে যে চৰকাৰী ব্যৱস্থাটোৱে যিখিনি কাম কৰিব লাগিছিল তাৰে বহুখিনি কাম কৰিব পৰা নাই কিন্তু মই সেইখিনি বেলেগকৈ পাতিম ৰাজনৈতিক কথা বতৰা মই পাতি থাকোঁ আলোচনা কৰি থাকোঁ এইবোৰ চৰ্চা কৰি থাকোঁ কিন্তু আজি মই ইতিবাচক বিষয়টোৱে কথা পাতিব বিচাৰিছোঁ বেলেগ এদিন মই বাকীখিনি কথাও পাতিম কিন্তু আৰু বহু লোকৰ ওচৰলৈ যাবলৈ বাকী আছে আসমা বেগম হয় নিশ্চয় বহু লোক বাকী আছে মই সেইবাবে হয় কওক আইমী বৰুৱাই ক'ব বিচাৰিছিলে হয় বহু লোক বাকী আছে আইমী বৰুৱা আসমা বেগমৰ ওচৰলৈ হয় মই ক'ব খুজিছোঁ যে বহু লোক বাকী আছে সেইবাবে যিটো মই যে কৈছিলোঁ যে আজি 25 দিনৰ পাছতহে আচলতে ছ'চিয়েল মিডিয়াত মই দিছিলোঁ তাৰ কাৰণ এইটোৱে যে আৰু কেইজনমান ওলাই আহক কাৰণ এজন ব্যক্তিয়ে কিন্তু গোটেই অসমখনৰ প্ৰতিটো চুকে কোণে চুই যোৱাটো এইটো অসম্ভৱ কথা এটা আৰু যিহেতু মোৰ এইটো অৰ্গেনাইজেশ্যন নহয় মই অকলে মাত্ৰ কেইজনমান ভাইটি আমাৰ জাগিৰোডৰ কেইবাজনো ভাইটি আছে গুৱাহাটীৰ মোৰ কেইবাজনো আছে আমি সকলোৱে মিলি মোৰ ঘৰৰ সহায় কৰা মানুহখিনি আছে সকলোৱে মিলি পেলাই কামটো কৰিছোঁ অৰ্গেনাইজেশ্যন হ'লে হয়তো আৰু অকণমান ভালকৈ আমি ব্যৱস্থা কৰিব পাৰিলোঁ হয় এতিয়া মাত্ৰ তথাপিও কিন্তু মই যি 1255 ঘৰ আজিলৈকে হৈছে যিকেইঘৰ হোম কোৱাৰেণ্টাইনত থকা মানুহ 15 দিনৰ সামগ্ৰী মই শুকান সামগ্ৰী দিছোঁ বুলি কৈছোঁ সেই 1255 ঘৰ কিন্তু প্ৰত্যেকৰে নামসহ আমি খুব ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে তেওঁলোকৰ বাহিৰত সময়মতে খাদ্য বস্তুৱেই নহয় অকল প্ৰয়োজনত ঔষধো দি থৈ আহিছোঁ যে কিবা ঔষধ লাগে গতিকে এইখিনিত যিখিনি মানুহক দিছোঁ তেওঁলোকৰ যাতে আকৌ অসুবিধা হয় আকৌ যাতে বেলেগৰ ওচৰত যাবলগীয়া নহয় আমিয়ে যাতে সম্পূৰ্ণৰূপে তেওঁলোকৰ ব্যৱস্থাখিনি কৰি দিব পাৰোঁ তাৰ সম্পূৰ্ণ চেষ্টা কৰিছোঁ গতিকে নিজৰ ফালৰ পৰা মই ভাবোঁ যে আৰু নিশ্চয় অনাগত সময়ত কৰি যিমান দিনলৈকে পাৰোঁ খালি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা নিশ্চয় কৰি থাকি ভগৱানৰ প্ৰাৰ্থনা যে এইবোৰ সোনকালে সমাপ্ত হওক আৰু মানুহবোৰো
এইটো আমাৰ কাম্য নহয় যে আমি সহায় কৰি থাকিম সকলো মানুহ দুখত থাকক আমি যিমানখিনি পাৰোঁ সহায় কৰি থাকিম এইটো কাৰোৱে কাম্য নহয় সোনকালে আগৰ পৃথিৱীখন ঘূৰি আহক যাতে সকলোৱে আকৌ আগৰ দৰে পৃথিৱীখন ঘূৰাই পাওক হয় হয় ধন্যবাদ জনাইছোঁ আসমা বেগম হয় আইমি বৰুৱা ডাঙৰণীয়ে খুব ধুনীয়া কথা এটা ক'লে হয় ইচ্ছাই আমাৰ যোনটো আমাৰ কাম দেখি যিসকল মানুহ এতিয়াও ঘৰত বহি আছে তেওঁলোকে ইচ্ছাই কৰিব লাগে হয় এইটো মই মানো যোৱা বছৰ যেতিয়া ডে 1 অফ লকডাউনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আমি ছ'চিয়েল মিডিয়াত ফটো দি আৰম্ভ কৰিছিলোঁ তেতিয়া সেইটো সময়ত এটা খুব ভাল এটা ট্ৰেণ্ড চলি আছিলে চেলফি তেতিয়া কি কৰিছিলে এনেকুৱা এটা হ'ল মানুহে ভাল খানা বনাই বা ভাল কাপোৰ পিন্ধি পেলাই চেলফি দিছিলে কিন্তু আমাৰ এই পোষ্টবোৰ চাইছে এটা আমি পজিটিভিটি পালোঁ তেওঁলোকে এটা কুকুৰক এখন বিস্কুট দি হ'লেও এটা চেলফি লৈছিলে বা এটা বান্দৰক কিবা এটা দি হ'লেও চেলফি লৈছিলে কাউৰীক খুৱাইছিলে এটা তাৰমানে এই বস্তুটোত চেলফিটোতেই হওক লাগিলে কিবা এটাতো খাবলৈ পাইছে তেওঁলোকে এইটো এটা খুব ভাল পজিটিভ হেৰি আমি পালোঁ তাৰপিছত আমি যেতিয়া ছ'চিয়েল মিডিয়াত আৰম্ভ কৰিলোঁ আমাক দেখা দেখিকৈ বহুত মানুহ এনেকৈ ওলাই আহিলে আৰু বিলিভ মি অৰ নট মই যোৱাবাৰ লকডাউনত তেতিয়া ৰমজানো চলি আছিলে একেলগে 1,500 মানুহৰ খানা বনাইছোঁ আপোনাৰ নিজৰ ঘৰতে বনাইছোঁ 1,500 মানুহৰ উইদাউট মানে কোনো কাৰিকৰী কোনো হেল্প নোলোৱাকৈ গতিকে আৰু চাব যিমান জীৱ জন্তু আছে ভগৱানে আমাক সকলোকে প্ৰাণ দি পঠাইছে আৰু আমি হ'লোঁ জীৱশ্ৰেষ্ঠ মানুহ আৰু যিসকল পথৰ কুকুৰ মেকুৰী বা ষ্ট্ৰে এনিমেলছখিনি তেওঁলোকে ভইচলেছ হয় তেওঁলোকে ক'বলৈ নাজানে কিন্তু তেওঁলোকৰ চকুৰে যেতিয়া আমালৈ চাই আমি বুজি পাব লাগে সেইকাৰণে আমি তেতিয়া কৈছিলোঁ যে আপোনালোকে বহুত হেৰিত আপোনালোকে হেল্প কৰিব নালাগে আপোনালোকৰ ঘৰত থকা যিখিনি বস্তু আছে আপোনালোকৰ ঘৰৰ ফ্ৰণ্টত যিকেইটা ষ্ট্ৰে এনিমেলছ আছে তাৰ কাৰণে আপোনালোকে নিজে এজনে যদি এজনক হেল্প কৰে তেনেহ'লে হয়তো কোনো প্ৰাণীয়ে ভোকত নমৰে সেই কথাটো আমি বাৰে বাৰে আহ্বান কৰিছিলোঁ আৰু হয়ো ভাল লাগিছিল মানুহখিনি ওলাই আহিছিলে আৰু এই চাওক এটা কথা ক'ব বিচাৰিছোঁ মই কৰোণা এনেকুৱা এটা মানে শত্ৰু হয় আনচিন শত্ৰু হয় আমি মানুহবোৰ এতিয়া এনেকুৱা হৈ গৈছোঁ ধৰ্মলৈ কাজিয়া কৰোঁ হিংসা বিদ্বেষ কত কি কিন্তু চাওক ভগৱানে আমাৰ মাজত এনেকুৱা এটা বেমাৰ দি দিছে যাৰ কাৰণে আমি মানুহৰূপী জীৱশ্ৰেষ্ঠ আমি কিন্তু ঘৰৰূপী পিঞ্জৰা এটাত আবদ্ধ হৈ আছোঁ আৰু এই চৰাই চিৰিকটি যিমান জীৱ জন্তু আপোনাৰ জংঘলত থাকে আৰু আমি চিৰিয়াখানাত যিবিলাক পিঞ্জৰাবদ্ধ থাকে তেওঁলোকে কিন্তু এতিয়া অপেন হৈ ঘূৰি আছে আৰু কি কৰিছে এই ধৰ্মলৈ আমি যেতিয়া কাজিয়া কৰি আছোঁ এই আমাৰ ধৰ্মগুৰুসকলে নিজৰ ঘৰৰ দৰ্জা বন্ধ কৰি দিছে তেওঁ এটা আমাক হয়তো এনেকুৱা মেছেজ দিব বিচাৰিছে যে বহুত হৈ গ'ল এইবিলাক তোমালোকে ঠিক হোৱা হাইজিন হোৱা আৰু পৰাগমণি আদিত্য ডাঙৰীয়া আপুনি এটা কথা মন কৰিব যোৱা বছৰ আগৰ বছৰ স্বচ্ছ ভাৰত মিছন এটা চলিছিলে যাৰ কাৰণে বস্তুটোক ছাকচেছ হ'বৰ কাৰণে মানুহক দেখাবৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰীয়ে হাতত ঝাৰু ল'বলগীয়া হৈছিল এইটো বহুত ডাঙৰ কথা কিন্তু আৰু ইমান টকা খৰচ কৰিছিল কিন্তু মানুহক সেই স্বচ্ছতাটো আনিব নোৱাৰিলে কিন্তু কৰোনাই কিছু ইতিবাচক প্ৰভাৱো পৰে কিছু নেতিবাচক প্ৰভাৱো পৰে ৰাজনীতিক কথাখিনি বেলেগকৈ পাতিম সময়বোৰ কৰোনাই এতিয়া কি কৰিলে হাত ধুৱাব শিকালে যিকোনো ছ'চিয়েল ডিষ্টেন্সিং বহুতখিনি শিকালে এই মুহূৰ্তত সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব আৰু এই বিষয়টো অত্যন্ত জটিল আলোচনা কৰি থাকিম মুহূৰ্তে আৰু কেইবাগৰাকী অতিথি আছে আমি প্ৰশ্ন সুধিব পৰা নাই সকলোৰে পৰা বহু কথা জানিবলগীয়া আছে বিৰতিৰ পিছত স্বাগতম জনাইছোঁ আলোচনা কৰি আছোঁ এই দুৰ্যোগৰ সময় আৰু সহায়ৰ হাত আগবঢ়াবলৈ বহু লোক আগবাঢ়ি আহিছে বিভিন্ন সময়ত ব্যক্তিগত পৰিসৰত সামাজিকভাৱে ৰাজহুৱাভাৱে সহায়ৰ হাত আগবঢ়াইছে সকলোৱে একেলগে আগবাঢ়ি আহিব লাগিব আৰু লোক আগবাঢ়ি আহিব লাগিব সকলো লোককে আমি স্পৰ্শ কৰিব পাৰিব লাগিব যিসকল লোক এই সময়ত বিপদত আছে আলোচনা কৰিছোঁ হয় ভূঞানী কাৰণে আমি কথা পাতি আছোঁ একেটা বিষয়ে আপোনাৰ হয়তো ব্যক্তিগত পৰিসৰত কৰি আছে ক'বলৈ আপোনাৰ আৰু কিছু কথা থাকিব মন যাব মই আপোনালোকৰ চেনেলতে এটা কথাই ক'ব বিচাৰিছোঁ মই এতিয়া মোৰ এলেকাটো ধৰি দিছোঁ দিছপুৰ বুলি এতিয়া দিছপুৰৰ ভিতৰত ৱায়াৰলেছ বশিষ্ঠ হাতীগাঁও ভেটাপাৰা তাৰপিছত পাঞ্জাবাৰী VIP ৰোড হেঙাৰাবাৰী জাপুৰিগোগ এইখিনি মই দি আছোঁ কিন্তু ইয়াৰ বাহিৰৰ যিখিনি ক'ভিড পেচেণ্ট আছে তেওঁলোকে মোক যেতিয়া ফোন কৰে যে আমাক অকণমান সহায় কৰিব নেকি তেতিয়া মোৰ খুব বেয়া লাগে কাৰণ মই নিজে বনাই মেলি বস্তুখিনি লৈ যাব লাগে আৰু নিজে নিলে দিগদাৰ হয় কাৰণ কণ্টেক্ট নাম্বাৰবিলাক মোৰ লগত থাকে মই তেওঁলোকক দিওঁ আহি পেলাই গাড়ীত বহি ফোনটো কৰোঁ তেওঁলোকে যেতিয়া লৈ যায় তাৰপিছতহে মই ওলাই গুচি আহোঁ গতিকে আপোনালোকৰ থ্ৰুদি মই সেই কথাটোৱে ক'ব বিচাৰিছোঁ যিখিনি এতিয়া কাম কৰিবলৈ বিচাৰিছে মোক ফোন কৰে যে মই আপোনাৰ লগত কাম কৰিম
কিন্তু মই ব্যক্তিগতভাৱে কৰি আছোঁ মই কাৰোৰ পৰা পইচা এতিয়ালৈকে লোৱা নাই কিছুমানে কেতিয়াবা আহি দুই এটা বস্তু দিছে মই মোৰ পেকেটটোৰ লগত এড কৰি দিছোঁ গতিকে সেইসকলে যদি তেওঁলোকৰ এৰিয়াত যিখিনি ক'ভিড পেচেণ্ট আছে যদি তেওঁলোকক সহায় কৰে সেইটো খুব ডাঙৰ উপকাৰ কৰা হ'ব আৰু মই তেওঁলোকৰ লগত তাৰমানে মই যি কৰিব লাগে যদি মোৰ পৰাও আহি পেলাই পেকেটখিনি লৈ যায় যে আজি 10জন থাকিব বা কালি 5জন থাকিব মই নিশ্চয় দিম কাৰণ এতিয়া মোৰ ধৰক মোৰ ঘৰতে নিজৰ বয়সস্থ আপোনাৰ শাহু আছে প্ৰথম অৱস্থাত মোৰ ভয় লাগিছিল এতিয়া মই কৰি আছোঁ মোৰ লগত সকলো লাগি দিছে গতিকে মই নিশ্চয় পাৰিম ইমান মোৰ একো কষ্ট লগা নাই তাৰমানে এনে আমি ঘৰত কাম এটা কৰিলে ধৰকচোন অলপ ভাগৰি যাওঁ আবেলি হ'লে এতিয়াতো মোৰ অলপো ভাগৰে নাই তাৰমানে সকলো হয়তো তুমি কেনেকৈ কাইলৈ কি দিম কেনেকৈ তেওঁলোকে খাব খোৱাৰ পিছত মোলৈ ফোনটো কৰে মোৰ বিৰাট শান্তি আৰু বিৰাট সুখ তাৰমানে সেইটো মনৰ আনন্দ গতিকে তেওঁলোকক মই অনুৰোধ জনাইছোঁ তেওঁলোকে সেইখিনি কৰক আৰু এতিয়াতো মোৰ ল'ৰায়ো তাৰমানে কেইটামান লগৰ ল'ৰা লৈ পেলাই জীৱ জন্তুখিনিক আৰম্ভ কৰি দিছে আজি এসপ্তাহ হৈ গৈছে সেইটো তেওঁলোকে সেইটো ছাইডত নিছে এইটো ছাইডত মই কৰি আছোঁ গতিকে তেওঁলোকক অনুৰোধ জনাইছোঁ তেওঁলোকে আগবাঢ়ি আহক মই সহায় কৰিম মই যিখিনি কৰিব লাগে খালি তেওঁলোকে মোৰ এৰিয়ালৈ আহি পেলাই তেওঁলোকৰো অসুবিধা হ'ব তেওঁলোকে নিজৰ এৰিয়াত কৰক নিজৰ এৰিয়াত বহুত ক'ভিড পেচেণ্ট আছে তেওঁলোকৰ নাম্বাৰ মোৰ তাত আছে কালি পৰহিও কেইজনমানে কৈছে মোৰ বেয়া লাগিছে তথাপিতো মই 2 এদিন দিছোঁ দেই নিদিয়াকৈ থকা নাই নুনমাটি ছাইডত মই দিছোঁ এতিয়া কিন্তু ইমান দূৰলৈকে যোৱালৈকে মোৰ তাৰমানে লাঞ্চটো আৰু স্নেক্সটো দিওঁ আহি এইখিনি পেচেণ্টক মই নাপাওঁ গতিকে সেইখিনিক যাতে আপোনালোকৰ চেনেলেদি সকলোৱে যাতে সহায় কৰিব পাৰে সমানে আগবাঢ়ি আহক আমি পাৰিম তেতিয়া অঞ্জলি বৰা হয় একদম সঁচা কথা সকলে আৰু মই নিজে ব্যক্তিগতভাৱে কৰি আছোঁ বহুতে বিচাৰিছে তেওঁলোকেও ঠিক তেনেকৈ নিজে যিখিনি পাৰে কৰক কাৰণ যিবিলাক ডগৰ ষ্ট্ৰীট ডগ বা আমি ফুডটো বনাওঁ মই নিজে বনাওঁ আৰু ষ্ট্ৰীট ডগে অকল দাইল ভাত দিলে নাখায় গতিকে মই তাত চিকেন মিক্স কৰি পেলাই দিব লগা হয় আৰু সেইখিনি বহুত সময় লাগি যায় আৰু সেইখিনি কাম কৰি পেলাই যিহেতু মোৰ ৰন্ধা বঢ়াৰ অভ্যাস আছে সেইকাৰণে মোৰ বেছি কষ্ট নহয় আৰু খুব ভাল লাগে যেতিয়া তৃপ্তিৰে খাই খুব মানে হেৰি মানে মোৰ নিজৰ মানে হেপি হৈ যাওঁ মানে তাহাঁতক দেখি পেলাই গতিকে সকলোকে অনুৰোধ জনাইছোঁ মই আগতেও কৈছোঁ আপোনালোকে যিমানখিনি পাৰে আপোনালোকৰ ওচৰে পাজৰে থকা জীৱ জন্তুখিনিক অকণমান আপোনালোকৰ সহায়ৰ দৰকাৰ গতিকে আপোনালোকে যেন আগবাঢ়ি আহে আৰু সহায় কৰক আৰু মই আগতেও কৈছোঁ মোক দেখি পেলাই বহুতে এতিয়া আগবাঢ়ি আহিছে ভাল লাগিছে মোৰ ভাইটিকেইজনে এতিয়া নেক্সট আৰম্ভ কৰিছে কিছুমানে কৰি আছে কিছুমানে এতিয়া মানুহক খাদ্য দিবলৈ আৰম্ভ কৰিছে মই অহা সপ্তাহত আকৌ মই মানুহকো কিছুখিনি যিখিনি পাৰোঁ মোৰ সমৰ্থ অনুযায়ী মই সেইখিনি কৰিম অকণমান ৰেচন পানী দিয়াৰ ব্যৱস্থা কৰিম গতিকে সকলোৱে মই ভাবোঁ নিশ্চয় কি যিখিনিয়ে দিব পাৰে তেওঁলোকে হয়তো পাৰিব বুলি মোৰ বিশ্বাস আছে তেওঁলোকে আগবাঢ়ি আহক তেতিয়া আমি যদি হাতে হাত ধৰি আগবাঢ়ি যাওঁ হয়তো সকলো বস্তু সম্ভৱ হৈ উঠিব পলাশী দৌল বৰুৱা সকলো একেলগে আগবাঢ়ি আহিব লাগিব কেৱল আপোনালোকেই কৰি থাকিলেও নহ'ব হয় সকলোৱে হাতে কামে আগবাঢ়িব লাগিব প্ৰত্যেক ব্যক্তিৰে সামৰ্থ্য থাকে যে মই মোৰ উপৰিও আৰু এজনক মই সহায় কৰোঁ আৰু সদিচ্ছাটো এনেকুৱাও হ'ব লাগিব কোনোবাই কৰিছে তিৰ্যক সমালোচনা কৰি কটুক সমালোচনা কৰি মন ভঙাৰ চেষ্টা কৰিব নালাগে আচলতে আমাৰ নিচিনা মানুহবোৰ বাৰু কাঠৰ দৰে হৈ গৈছোঁ শিলৰ দৰে হৈ পৰিছোঁ আমি সমালোচনা পালেও আমি আকৌ আগবাঢ়ি যাওঁ কাৰণ আমি নিজক বান্ধি ৰাখিব নোৱাৰোঁ সামাজিক কামটো আমাৰ তেজত সোমাই আছে ভাল পাওঁ কিবা এটা মানুহৰ হৈ কৰি এতিয়া শেহতীয়াকৈ গম পালোঁ এটা অঞ্চলত 60 ঘৰ মানুহৰ ইমানেই অসুবিধা হৈছে তেওঁলোক ৰিক্সা চালক হয় ঠেলাৱালা হয় বিৰাট অসুবিধা পৰিছে আমি খবৰ ল'লোঁ লওঁতে এজন ব্যক্তিক মাত্ৰ এবাৰেই ফোন কৰিছোঁ আৰু তেওঁ ইমানেই ধুনীয়া সঁহাৰি দিছে এতিয়া আমি পৰহিলে 60টা পৰিয়ালক আমি এমাহৰ জোখাৰৰ ৰেচন পাতি দিম তেনেকৈ বহু মানুহ আছে যি সমাজৰ হৈ কাম কৰিব খোজে কোনোবাই প্ৰচাৰ বিচাৰে কোনোবাই নিবিচাৰে কিন্তু আচলতে প্ৰচাৰ নিবিচাৰে বহুতে স্বইচ্ছাই কাম কৰিব পৰা সকলোৰে ইচ্ছা থাকে সেইটো কাৰণেহে ওলাই আহে সমাজৰ হৈ কাম কৰিবলৈ আৰু তেনেকৈ বিচাৰোঁ সকলো ওলাই আহক সকলোৱে কাম কৰক প্ৰত্যেকে প্ৰত্যেকৰ হাতত ধৰি গ'লেহে এখন আমি সুস্থ সমাজ গঢ়ি তুলিব পাৰিম সমস্যা সকলোৰে আছে আৰু সমাধানৰ পথো আছে আৰু আমি যদি সকলো মিলি যদি আগবাঢ়োঁ এখন সুন্দৰ সমাজ আমি গঠন কৰিব পাৰিম আৰু পদপথৰ যিখিনি মানুহ তেওঁলোকৰ হৈও চৰকাৰে কিবা এটা বিবেচনা কৰাটো বিচাৰোঁ স্থায়ী সমাধানৰ কাৰণ তেওঁলোকৰ সন্তানৰ জন্ম নিয়ন্ত্ৰণৰ শিক্ষা দিয়াটো আমি এইকেইদিনত বিশেষকৈ অনুভৱ কৰিছোঁ কোলাত ইমান সৰু সৰু কেঁচুৱা তেওঁলোকক আচলতে নিজৰ যাৰ জীৱিকা অৰ্জনৰ কোনো উপায় নাথাকে তেওঁলোকৰ কোলাত সৰু কেঁচুৱা তেওঁলোকৰ সেইখিনি হয়তো ইমান ধাৰণা নাই আমি বিচাৰিম এইবিলাক সকলো বিষয়ৰ ওপৰত পুনৰবাৰ পৰ্যালোচনা হওক সকলো ধৰণৰ সমস্যা সমাধান হওক এখন পোহৰ দেশৰ আমি বাসিন্দা হওঁ সেইটোৱে আমাৰ ইচ্ছা হয় গুৰুত্বপূৰ্ণ কথা আমি ৰাজপথৰ কুকুৰৰ কথাও পাতি আছোঁ আপোনাৰ নিশ্চিতভাৱে অভিজ্ঞতা হৈছে এইকেইদিনত দীঘলীয়া সময়ত কৈছে ডিষ্ট্ৰেছ যিবোৰ দুৰ্ঘটনা হৈছে বা অন্যান্য কাৰণত অসুস্থ এইটো সেইখিনি কুকুৰ বা এনেকুৱা জীৱ জন্তুক সহায় কৰিবলৈও মানুহৰ অভাৱ হৈছে কাৰণ ৰাজপথত মানুহ নাই
তেনেকুৱা এটা সেইটো এটা ডাঙৰ সমস্যা হৈছে চাগৈ নে কি কয় কি দেখিছে আপোনাৰ এতিয়া আগতে মই যেতিয়া যাওঁ তেতিয়া বহুত সময়ত এনেকুৱা হয় যে ফোন আহে কিবা এটা মই গৈ পোৱালৈকে কুকুৰটো অলৰেডি ৰেস্কিউ হৈ যায় মানে তাক হস্পিটেল পাইগৈ কিন্তু এতিয়া কেনেকুৱা হৈছে মই এটা ফোন আহে মই সেইখিনি জেগাত গৈ পাওঁ লগে লগে আৰু এটা বেলেগৰ পৰা ফোন আহে যে ইয়াতো আহিব লাগে মানুহৰ ইমান অভাৱ হৈছে আগতে ভলেণ্টিয়াৰ্ছো আছিলে আমাৰ এতিয়া মই একচুৱেলি মই একো অৰ্গেনাইজেশ্যন নহয় তো ভলেণ্টিয়াৰ্ছ বুলি ক'লেও চাগে ভুল হ'ব বাট মোক সহায় কৰা মানুহ ধেৰ আছিলে আগতে কিন্তু এতিয়া ইনফেক্ট মোৰ ষ্টুডেণ্টছো আছিলে মোৰ ষ্টুডেণ্টছো যায় মোৰ কামত বা সিহঁতে বহুত সহায় কৰে নিজে আগবাঢ়ি আহে মই ক'লে যায় যে চাই দিয়ে এটলিষ্ট বা মই কওঁ যে এনেকুৱাখিনি কৰা যদি বেছি মেজৰ এক্সিডেণ্টছ নহয় বা মেজৰ প্ৰব্লেম নাথাকে তাত ট্ৰিট অন ষ্ট্ৰীট কৰিব পাৰোঁ আমি তো ট্ৰিট অন ষ্ট্ৰীট কৰোঁ বা সিহঁতে সহায় কৰে কিন্তু এতিয়া কি হৈছে মই অকলে দৌৰিব লগা হয় আৰু কেতিয়াবা এনেকুৱা হয় যে মই কাৰোবাক পঠিয়ালেও সিহঁতে মানে কি যেতিয়া জন্তু এটাই দুখ পায় সি অকণমান এগ্ৰেছিভ হৈ থাকে তো সিহঁতে ধৰিব টান পায় নোৱাৰে একো কৰিব আকৌ মই দৌৰিব লগা হয় তো সেইটো বহুত ডাঙৰ সমস্যা হৈ পৰিছে এইখিনি সময়ত আৰু লগতে এটা বস্তু দেখিছোঁ যেতিয়া ৰাস্তা খালী হৈছে তেতিয়া এক্সিডেণ্টছ বেছি হৈছে মই নাজানো কিয় কিন্তু এই লাষ্ট 1 উইকত য়েছ এই লাষ্ট 1 উইকত মই আৰু মোৰ লগৰ কেইজনে মিলি আমি 7টা কুকুৰ বাৰী কৰিছোঁ হয় আপোনাৰ সংস্থাই যোৱা বছৰো কাম কৰি আছে এই বছৰো কাম কৰি আছে আৰু কি কাম কৰি আছে আপোনালোকে আমি একচুৱেলি যোৱা বছৰ কোভিডৰ সময়ত আমি বিশেষকৈ খাদ্য সামগ্ৰী যোগাৰ কৰিব পৰা নাছিলোঁ কিন্তু আমি সজাগতা আনিবৰ কাৰণে খাটি খোৱা লোকসকলৰ মাজত আমি মাস্ক চেনিটাইজাৰ এইখিনি দি পেলাই মানে বহুতখিনি তেখেতসকলে শিকিছিলোঁ যদিও কৰিছিলোঁ কিন্তু আমি যেতিয়া তেখেতসকলক এইখিনি কৰি আছিলোঁ কিন্তু শিক্ষিত লোকসকলে আমি পৰা নাছিলোঁ কিন্তু যোৱাবাৰ কোভিডৰ সময়ত এইবাৰ কিন্তু বহুতখিনি প্ৰত্যেক মানুহে মাস্ক পিন্ধিছে এজন মানুহক পাইছিলোঁ যেতিয়া মই সাধাৰণ মানুহজনক মই বুজাই আছিলোঁ যে তোমালোকে এনেকৈ কৰিব লাগে বাচ্চা লৈ নাহিবা মাস্ক পিন্ধি থাকিবা তেতিয়া ডাঙৰ মানুহ বয়সস্থ মানুহ এজন আহিছে তেখেত বহুত শিক্ষিত আহি পেলাই কৈছে মই আপুনি মাস্কখন পিন্ধিব লাগে যিহেতু আপোনাৰ বয়স হৈছে তেতিয়া তেওঁ মোক কৈছে মই মাস্ক উহানত যেতিয়া হৈছিলে তেতিয়া পিন্ধিছিলোঁ এতিয়া মোক দৰকাৰ নাই আচৰিত কথা মানে মই চক খাই গৈছোঁ আপোনাক এতিয়া উহানত হওঁতেতো আমাৰ ইয়াত হোৱা নাছিলে এতিয়াহে আপোনাক প্ৰয়োজন আছে মানে তেনেকুৱা ধৰণৰ কথা সৰু সাধাৰণখিনিক বুজাব পাৰি কিন্তু মই যিমানখিনি দেখিছোঁ আৰু সেই সময়তে আমাৰ মানে মোৰ খুব বেয়া লাগিছিলে 12 ঘৰ মানুহে মানে গভৰ্ণমেণ্টে বহুত সাহায্য দিছিলে যোৱাবাৰ তেওঁলোকে পোৱা নাছিলে মোক ৰিকুৱেষ্ট কৰিছিলে কিন্তু আমি তেতিয়া তেওঁলোকক খাদ্য সামগ্ৰী যোগাৰ কৰিব পৰা নাছিলোঁ কিন্তু এইবাৰ ভাল লাগিছে কি আমি যথেষ্টখিনি কৰিব পাৰিছোঁ আৰু আমাৰ এনেকুৱাও হৈছে অৰ্চনা বৰঠাকুৰে আমাৰ এগৰাকী বান্ধৱী যিগৰাকী বান্ধৱী ঘৰত ল'ৰা আৰু তেওঁ থাকে মানে পষ্ট কোভিডৰ পিছততো বহুত হেৰি হৈ যায় তেওঁক আমি ৰিকুৱেষ্ট কৰা তেওঁ আমাক খাদ্য সামগ্ৰী 3 দিনমান যোগাৰ ধৰা হ'ল এতিয়া কিন্তু আমি তেওঁক আমাৰ ফালৰ পৰাই আমিয়ে বহন কৰিছোঁ হেৰিটো আমাৰ ফালৰ পৰা তেখেতক যোগাৰ কৰিছোঁ খাদ্য সামগ্ৰী কাৰণ এনেকুৱা ধৰণৰ পৰিস্থিতিও আহি পৰিছে যিয়ে ঘৰত থকা মানুহে খাব নোৱাৰে পষ্ট কোভিডৰ পিছততো বহুত হাহাকাৰ অৱস্থা হৈছে মানুহৰ গতিকে আমি চেষ্টা কৰি গৈছোঁ কেনেকৈ কি কৰিব পাৰোঁ আৰু আগলৈ এইটো ধাৰাবাহিকভাৱে কৰিম বুলি আমি ধৰি লৈছোঁ কথা পাতি থাকিম এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত উভতি আহিম পুনৰ কথা পাতিম আৰু কি কৰা উচিত কেনেকুৱা ধৰণৰ পৰিস্থিতি সকলো কথা পাতিম এটা বিৰতি আমি কথা পাতি আছোঁ এই দুৰ্যোগৰ সময়ত কেনেদৰে সহায়ৰ হাত আগবঢ়াইছে আৰু এটা উদ্দেশ্য যাতে আৰু লোক সহায় কৰিবলৈ আগবাঢ়ি আহে আৰু বিপদ কিমান জটিল কেনেদৰে মানুহে ফোন কৰিছে সহায় বিচাৰিছে এই কথাটোৰ পৰা এই ছবিখন স্পষ্ট হৈ পৰিছে যে মানুহৰ অসুবিধা এতিয়াও আছে আৰু লোক ওলাই আহিব লাগিব সহায় কৰিবৰ কাৰণে কি অভিজ্ঞতা আপোনাৰ কেনে অভিজ্ঞতা এইবাৰ এই সময়ছোৱাত বিশেষকৈ যোৱা দিনকেইটাত মোৰ অভিজ্ঞতা মানে প্ৰথম মই জালুকবাৰীত থাকোঁ যিহেতু মই জালুকবাৰীতে এৰিয়াতে আৰম্ভ কৰিছিলোঁ এতিয়া মোৰ এৰিয়াটো বাঢ়ি মানে এক্ৰছ গুৱাহাটী গোটেই গুৱাহাটীখনলৈকে হৈছে কামৰূপ ৰুৰেললৈকে হৈছে আৰু মই অকল মানে হোম আইচলেশ্যন বা এনেকুৱা কোনোবা স্পেচিয়েলি ফোন কৰিলে নহয় কেতিয়াবা কোনোবাই মোক কৈছে যে আপুনি যে এনেকৈ খানা দিয়ে ক'ভিড পজিটিভ মানুহক আপুনি ৰিপৰ্টটো চাইনে তো মই তেতিয়া এষাৰেই কৈছোঁ যে
মানে কোনোবাই যদি মোক ভাত সাজৰ কাৰণে ফোন কৰে মই তেওঁলোকক চোৱাৰ প্ৰয়োজন অনুভৱ নকৰোঁ যে কোভিড হৈছে নে নাই গতিকে মোৰ খোৱা বস্তুবোৰ এতিয়া বৰ্তমান কামৰূপ ৰুৰেললৈকো যায় হস্পিটেললৈকো যায় হস্পিটেলত যদি কোনোবা ডক্টৰ নাৰ্ছো ইভেন আইচোলেশ্যনত আছে তেওঁলোকলৈও যায় এক্ৰছ গুৱাহাটী যিমান পাৰোঁ দি আছোঁ বাকী মই যিহেতু ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে মোক কণ্টেক্ট কৰে তো বাকী মই ভাবিলোঁ যে যোনে মোক কণ্টেক্ট কৰিব নোৱাৰে ছ'চিয়েল মিডিয়া বাহিৰৰ মানুহখিনিয়ে তেওঁলোকৰ কাৰণে কি কৰিব পৰা যায় তো ওৱান্স ইন এ উইক মই এটা দিন গৈ পেলাই ৰাস্তাৰ যিখিনি মানে থাকে ৰাস্তাত তেওঁলোকৰ কাৰণে এটা দিন দিয়াৰ ব্যৱস্থা কৰোঁ আৰু তাৰপিছত আকৌ ভাবিলোঁ যে এইখিনি মানুহ বাদ দিওঁ ধৰক এতিয়া মেইন সমস্যাটো হৈছে আমাৰ ডেইলি ৱেজাৰ্ছখিনিৰ কাৰণে যোনখিনি ধৰক ৰিক্সা চলায় বা অটো চলায় বা উবাৰ চলায় এনেকুৱা ধৰণৰ মই ভাবোঁ মুখ্য সমস্যাটো তেওঁলোকৰ হৈছে কাৰণ তেওঁলোকে ইভেন খুজিও খাব নোৱাৰে কাকো আৰু তেওঁলোকে দৈনিক যিখিনি আৰ্জন কৰে তেওঁলোকে সেইদিনাই মানে সেই তেনেকৈ মই ভাবোঁ এতিয়া মই ভাবিছোঁ নেক্সট মই সেই তেনেকুৱা অঞ্চলবিলাকলৈ সোমাই তেনেকুৱা অকণমান মানুহৰ ওচৰলৈকে যাম আৰু যিহেতু বৰ্তমান মই যিখিনি খানা যিমান দূৰলৈকে দিওঁ এক্ৰছ গুৱাহাটী বা গুৱাহাটী ৰুৰেল কামৰূপ ৰুৰেললৈ সেই ডেলিভাৰীখিনি মই বৰ্তমান নিজে কৰোঁ মানে আপুনি অকলে কৰে অকলে মানে মই একচুৱেলি ৰেপিড' উবেৰ এনেকৈ কেইবাটাও মানুহৰ পৰা বুক কৰি লওঁ এতিয়া বৰ্তমান চিনাকি হৈ গৈছে ইমান ভাল মানুহবোৰ মানে মই ভাবোঁ প্ৰত্যেকটো মানুহেই ভাল একচুৱেলি এই যে ৰেপিড' উবেৰৰ ল'ৰাবিলাক কণ্টেক্ট কৰোঁ তেওঁলোকৰ মানে এনেকুৱা হৈছে বাইদেউ আমি যাম আপুনি আমাক এটা খবৰ দিলে হ'ল এটা ৰুটত থাকিলে আমিয়ে গুচি যাম তো একচুৱেলি তেনেকুৱা মানুহবোৰৰো মন যায় সহায় কৰিবলৈ একচুৱেলি প্ৰত্যেকটো মানুহৰে মন যায় মই ভাবোঁ মানে ইভেন মই যেতিয়া পষ্ট দিলোঁ তো তেনেকৈ এতিয়া মই তেনেকৈ ইমান মোৰ সুবিধা হৈছে এতিয়া এই যে উবেৰ ৰেপিড' দি পেলাই মই গোটেইখিনি চম্ভালিব পাৰোঁ খালি ডিনাৰৰ কাৰণে মই যোনখিনি দিওঁ সেইখিনি মই নিজে গাড়ী লৈ পেলাই যাই পেলাই কৰোঁ কিন্তু আৰু এটা কথা এই মোৰ আটাইতকৈ ভাল লাগিছে আমি মানে কেতিয়াবা শুনি থাকোঁ মই নিজেও এতিয়া য়াং ষ্টেজ এটাত আছোঁ যে যুৱ উশৃংখলতা যিটো কয় একচুৱেলি মই ইমান সৰু সৰু মানে ল'ৰা ছোৱালীবিলাক লগ পাইছোঁ যোনে ইভেন ক্লাছ 10 চাগে পাছ কৰিছে আৰু হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে তো তেওঁলোকে কি কৰিছে মোক কণ্টেক্ট কৰিছে যে আমি বা হেল্প কৰিব বিচাৰোঁ ল'ৰাবিলাকে ফোন কৰিছে বা আমি বনাব নোৱাৰোঁ কিন্তু আমি হেল্প কৰিব বিচাৰোঁ তেনেকৈ ফোন কৰি পেলাই মোৰ ওচৰলৈ আহিব বিচাৰে খবৰ লৈছে বা মই কৈছোঁ নহয় এনেকৈ নহয় আমি তোমালোকে এনেকৈ সহায় নকৰিবা মানে মোক কিবা দি পেলাই মানুহৰ মাজলৈ যাওঁ ব'লা তোমালোকে মোক তেনেকৈ হেল্প কৰা মোক লৈ যোৱাচোন তেওঁলোক তেনেকৈও আহিছে কিছু সংখ্যক আহে কিবা বস্তু দিবলৈ ইভেন মোৰ নিজৰ পৰিয়ালৰে এজন ভাইটি সিও কৈছে বা তুমি যেতিয়াই যি লাগে মোক ফোন কৰিবা মই কৈছোঁ তুমি নহয় তুমি মোৰ লগত আহা আমি মানে গাড়ীখন লৈ গৈ যেতিয়া আমি মানুহৰ মাজত সোমাম সেইটো বেছি ভাল লাগিব মই ভাবোঁ তেনেকৈ মই মানে ইমান ভাল পাইছোঁ মই একো অসুবিধা পোৱা নাই আৰু প্ৰত্যেকটো মানুহে ইভেন ৰেপিড' চলোৱা ল'ৰাজনেই হওক বা পঢ়ি থকা ল'ৰাজনেই হওক প্ৰত্যেকজন মানুহে মই ভাবোঁ একচুৱেলি সহায় কৰিব বিচাৰে দেই চবৰে মনত সেই ফিলটো আছে চবৰে আছে মানে মই পোৱা নাই মানে মই এতিয়া লাহে লাহে মই ফিল কৰিছোঁ যে একচুৱেলি বেছিহে ধুনীয়া পৃথিৱীখন বেছিহে ধুনীয়া মানে চবেই সহায় কৰিব বিচাৰে কিন্তু সেই সহায় কৰাৰ ৱেটো হয়তো বিচাৰি নাপায় বা হয়তো তেনেকৈ এটা ফ'কাছটো নাপায় ভাল মন এটা সকলোৰে থাকে চবৰে আছে প্ৰত্যেকটা মই ভাবোঁ আছে মই ভাবোঁ সহায় কৰা এটা মন সকলোৰে থাকে আমি ওলাবলৈ ভয় কৰে আৰু হয়তো আইডিয়াটো নাপায় যে মই কেনেকৈ ষ্টাৰ্ট কৰোঁ কৈ যাব হয় সামৰিম আৰু মই শেষ চমুকে পলাশী দৌল বৰা সামৰণিত চমুকৈ বহুকেইজন ব্যক্তি ওলাই আহিছে আমাৰ লগত সহায় কৰিবলৈ তেনেকৈ এজন ব্যক্তি আছে বীৰেন ডেকা তেখেতেতো তেখেতৰ গাড়ীখনকে দি দিছে সদায় আমাক তেলটো ভৰাই দিয়ে তোমালোকে গুৱাহাটীখন ঘূৰি ঘূৰি যিমান মানুহ পোৱা দি যোৱা আৰু বহুকেইজন ব্যক্তি আছে আৰু আমি যিখিনি দেখিছোঁ ভাল মানুহখিনিয়ে দেখি আছোঁ আমাৰ লগত কাম কৰিবলৈ যিখিনি আহিছে আমাক যিসকলে সহযোগ কৰাই মানে আগবঢ়াই আহিছে তেওঁলোকৰ সহায় সহযোগ অবিহনে কিন্তু আমি কেতিয়াও এইখিনিত ইমানখিনি আগবাঢ়িব নোৱাৰিলোহেঁতেন আৰু নিজক আচলতে এনেকৈ ক'ব বেয়া লাগে যে নিজে ইমানখিনি কৰিছোঁ একোৱে কৰিবই পৰা নাই আচলতে এইটো এটা ক্ষুদ্ৰ অৰিহণা আৰু মোৰ সকলোতকৈ এইটো ক্ষেত্ৰত ভাল লাগে যে মই যে কৰি আছোঁ মোৰ ছোৱালীজনীয়েও লগত শিকি গৈ আছে আৰু তাই মোৰ লগত সমানে খোৱা বস্তু পেকিং কৰে এজনৰ পৰা এজনলৈ যিটো বাৰ্তা গৈ আছে মানৱীয়তাৰ সেইটো আচলতে বেছি প্ৰয়োজনীয় আৰু মানৱীয়তাৰ বাৰ্তাটো গোটেইখনতে বিয়পি পৰক সেইটোৱেই মই ক'ব বিচাৰিম আৰু আশা কৰিম ধন্যবাদ জনাইছোঁ আপুনি এইখিনি কাম কৰি থকাৰ কাৰণে নহয় যি সহায় এই সহায় সৰু এজনক সহায় কৰাটো খুব ডাঙৰ কথা এই মুহূৰ্তত বিপদত থকা অচনা বৰঠাকুৰ যিটো সহায়কাৰীৰ কথা কৈছে আমাৰ প্ৰিয় বন্ধু তেতিয়া পৰাগদা কাম কৰি যিকেইজনে টোপোলা পেকিং কৰি আছে আপুনি কালি ফোন কৰোঁতে মই পেকিং কৰি আহি ঘৰ পাইছোঁ আমাৰ আৱাসৰ সুৰক্ষাৰ দায়িত্বত থকা ভাইটি এটা আৰু আন এটা ভাইটি
সিহঁতৰ লগত মই লাচনি পাচনি কৰি দিওঁ তেনে অকণমানি টিম এটা লৈ আচলতে কাম কৰি আছোঁ আৰু মোৰ ল'ৰাটো আমাৰ প্ৰিয় বন্ধুৰ আটাইতকৈ কম বয়সীয়া ভলণ্টিয়াৰ সি চবতে মোক সহায় কৰে সকলোতকৈ ডাঙৰ সহায়টো হৈছে মই কাম কৰি থাকোঁতে সি কেতিয়াও তাৰ কামত মোক নিবিচাৰে মোৰ মানুহজনেও এই ক্ষেত্ৰত বহুত সহায় কৰি আছে এই গোটেই যিটো পৰিয়ালৰ পৰা পোৱা সহায়টো নহয় মই এনেকুৱা বহুত মহিলাক জানো এই অনুষ্ঠানটোৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ তেওঁলোকে বহুত দুখ কৰে যে আমাৰ ইমান মন গৈছে কিন্তু আমাৰ ঘৰত মানে নিদিয়ে এইবোৰ কৰিবলৈ নিদিয়ে মই সেই পৰিয়ালবিলাকক অনুৰোধ জনাইছোঁ এই সময়ত অন্তত এনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি নকৰিব কাৰণ মানুহৰ মাজত থকা সৰ্বোত্তম যিটো হয় সেইখিনি কৰিবলৈ মানে সুবিধাটো কৰি দিব লাগে সহায় কৰি দিব নালাগে সুবিধাটো কৰিব লাগে আসমা বেগম একাৰি চমুকে হয় মই কওঁ ভগৱানে আমাক পৃথিৱীলৈ পঠাইছে এটা ধুনীয়া মেছেজ দি পাৰিলে মোৰ সৃষ্টিক তোমালোকে সৌন্দৰ্য ধুনীয়া কৰি ৰাখিবা আৰু যদি নোৱাৰা বেয়াও নকৰিবা মই আপোনালোকক এই চেনেলৰ জৰিয়তে সকলোকে ক'বলৈ বিচাৰিছোঁ আপোনালোকে যি কাৰোবাক দিয়া লাগিলে কম পৰিমাণেৰে দিয়ক কিন্তু ভাল বস্তু দিব সৌদিনাখন মই মন্দিৰত যাওঁতে মই দেখিছিলোঁ বহুত মানুহ এনেকৈ আহে চেলফি তুলিবৰ কাৰণে বান্দৰ কুকুৰক খানা দিবলৈ কিন্তু দেখিছোঁ পেলনীয়া যোনটো বস্তু গেলা পচা সেইবিলাক দিয়ে তাৰ কাৰণে বহুত বান্দৰ মৰিছে সেইটো যাতে ভালকে দিয়ক হয় ধন্যবাদ হয় মই সেইটো অনুৰোধ জনাইছোঁ মই নিজেও কিন্তু প্ৰটিন ফুডটোৱে দি আছোঁ এতিয়ালৈকে আৰু মোক এতিয়া ধৰক যেনেকৈ ক'লে তেখেতে ক'লে যে আমাৰ পৰিয়ালটো এতিয়া মোক দেখি মোৰ ল'ৰা ছোৱালীখিনিও আগবাঢ়ি আহিছে ল'ৰাই মই কৈছোঁ জীৱ জন্তুখিনিক দি আছে আৰু পেকিঙৰ টাইমত মোৰ কোনো ৰখি নাথাকে ড্ৰাইভাৰে কৰে মোৰ বোৱনীয়ে কৰে মই লাগি যাওঁ মোৰ যিগৰাকী ছোৱালী থাকে গোটেইখিনি আমি সমানে লাগি যাওঁ শাহুৰ লগত লাগি যায় গতিকে এইটো কিন্তু ডাঙৰ কথা আৰু আমি কিন্তু ভাবিব লাগিব আমি কাৰণ কালি আমাৰ যদি ক'ভিড হ'বলৈ হয় কি হ'ব এই কথাটো আমি ভাবিব লাগিব ধন্যবাদ একাৰি চমুকে একাৰি সকলোৱে কোৱাৰ নিচিনাকৈ মইৰ পৰা আমি হোৱালৈ যিটো যাত্ৰা সেইটো সঁচাকৈ বৰ ধুনীয়া সেইটো নিজৰ ঘৰৰ পৰা আৰম্ভ কৰি নিজৰ ফ্ৰেণ্ডছ তাৰ পৰা বাঢ়ি গৈ ছ'চিয়েল মিডিয়া ফ্ৰেণ্ডছলৈ সেইখিনি সহায় পোৱাৰ কাৰণে আমি এইখিনি কৰিব পাৰিছোঁ আৰু পিছলৈ কৰিব পাৰিম বুলি একাৰি চমুকে এটা বাক্য যে আমি যিখিনি আমাৰ ওচৰে পাজৰে মানুহখিনি বা জীৱ জন্তু হওক সকলোৱে পাৰিলে আগুৱাই আহি পেলাই সহায় কৰক সেইখিনিয়ে আপোনাৰ ওচৰত হয় ঠিকেই আমি সকলোৱে একেলগে আগবাঢ়ি আহিব লাগে যেনেকৈ বহুতৰ ইচ্ছা আছে মই পৰা আমি হ'ব লাগে হয় আপোনাৰ সকলো মানুহে ভাল যিহেতু সকলোৱে ভাল গতিকে আমি সকলোৱে যোনে পাৰোঁ যেনেকৈ পাৰোঁ সহায় কৰিব লাগে আৰু ভাল হ'ব লাগে সকলোকে যিয়ে যেনেকৈ পাৰে তেনেকৈ সহায়ৰ হাত আগবঢ়াওক সকলো আগবাঢ়ি আহিব লাগিব দায়িত্ব ল'বলগীয়া বহুত আছে বহু লোক এতিয়াও বিপদত আছে আগবাঢ়ি আহক সহায় কৰক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ ভাল কাম কৰিব ভাল কাম সংক্ৰামক হ'ব লাগে ভাল কামৰ প্ৰচাৰো কৰক তেতিয়া 10জন অনুপ্ৰাণিত হ'ব ধন্যবাদ জনাইছোঁ অনুষ্ঠানত সামৰণি মাৰিছোঁ